जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज आमी बायोलॉजी सेक्शनर सेकंड टॉपिक टू साम दैट इज ट्रांसपोर्टेशन इन एनिमल्स एंड प्लांट्स। ओके, प्लांट्स एंड एनिमल्स এর ক্ষেত্ৰত ট্রান্সপোর্টেশন কেনেকে হয় তাকে আমি চাম। প্রথম টপিকটি আছে সার্কুলেটরি সিস্টেম, তার নেক্সট আছে এক্সক্রিটরি সিস্টেম ইন হিউম্যানস, তার নেক্সট আছে ব্লাড ভেসেলস, তারপর হিউম্যান হার্ট, ট্রান্সপোর্টেশন অফ সাবস্টেন্স এন্ড ওয়াটার ইন প্লান্টস, and last আছে transpiration. Okay, so now let's start the class. First on what is circulatory system? The circulatory system consists of heart, capillaries, arteries and veins. Amar circulatory system or ki khumai jay heart, okay, hridjantro, capillaries, arteries and veins. Okay, saita bostu ekeloge log lagi ki boli kowa hoy circulatory system boli kowa hoy. While arteries carry blood away from the heart, artery blake ki kore amar আর্টারি মিন্স এগুলো আমার তেজর নলিকা আছে, ঠিক আছে, এটা তেজর নলিকা, এইটু কি বুলি কয় তেজর নলিকা, এটার নাম আছে আর্টারি, এটা আছে ভিন। এইহাতে কি করে তেজটো আনা নিয়া করে, এটা থাকিব অক্সিজেন থকা অক্সিজেনযুক্ত ব্লাড, ওকে, আর এটা থাকিব কার্বন ডাইঅক্সাইড যুক্ত তেজ। ওকে, সো while arteries carry blood away from the heart, যেতিয়া আর্টারি কি কৰিব ব্লাডটো হৃদযন্ত্ৰৰ পৰা ওলাই দিব, ওকে, carry away from the heart, the veins in most cases carry blood back to the heart. এতিয়া most cases কি হয় veins বিলাকে blood to কি কৰে আকৌ হাৰ্টলৈ পঠাই দিয়ে। ওকে, the capillaries facilitate the exchange of oxygen. capillaries বিলাক যে আছে এটো কি কৰে অক্সিজেন আৰু নিউট্ৰিয়েন্টস যিমান আছে তাৰে এক্সচেঞ্জৰ কামটো কৰে। কোনে কৰে? capillaries। ওকে, সো capillaries বিলাকে কি কৰে, ক্যাপিলারিজ মানে বুঝি পাইছে নে ক্যাপিলারিজ বিলাক কি বস্তু? এটা একেবারে সৰু সৰু ব্লাড ভেসেলস হয়, ওকে, তেজৰ নলিকা হয়, আৰু এটো কি হয় আমাৰ তেজ বিলাক আনা নিয়া কৰে, আৰু লগতে এটো কি কৰে আৰ্টাৰি আৰু ভিনক সহায় কৰে কানেক্ট কৰিবৰ কাৰণে, যাতে ইহঁতে এক্সচেঞ্জ কৰিব পাৰিব যি এলিমেন্টস সিহঁতে লৈ আছে। ওকে, সো এইটো হল আমাৰ ক্যাপিলারিজৰ কাম, ঠিক আছে। সো ক্যাপিলারিজ ফ্যাসিলিটেট এক্সচেঞ্জ অফ অক্সিজেন এন্ড নিউট্রিয়েন্টস টু সেলস। ক্যাপিলারিজৰ কাৰণে কি হয়, ক্যাপিলারিজৰ দ্বাৰা কি হয় অক্সিজেন আৰু নিউট্ৰিয়েন্টস বিলাক ক'ত গুচি যায় সেললৈ পঠাই দিয়ে। ওকে, ক্যাপিলারি কি কৰে অক্সিজেন নিউট্ৰিয়েন্টস এইবিলাক তেজৰ দ্বাৰা সেলক দি দিয়ে, ঠিক আছে। The circulatory system helps tissues get sufficient oxygen. circulatory system কি কৰে টিস্যুস বিলাকক হেল্প কৰে যাতে they can get sufficient oxygen, সিহঁতে কি কৰিব পাৰে অক্সিজেন সাফিসিয়েন্ট লব পাৰে, গ্ৰহণ কৰিব পাৰে। টিস্যু মানে কি এক গ্ৰুপ অফ সেলস, ওকে, গ্ৰুপ অফ সেলসক আমি কি বুলি কওঁ টিস্যু বুলি কওঁ। গতি টিস্যু কি কৰিব পাৰিব অক্সিজেনটো সাফিসিয়েন্ট গ্ৰহণ কৰিব পাৰিব, নিউট্ৰিয়েন্টস বিলাক লব পাৰিব, and helps in removing the metabolic waste products as well। আৰু কি কৰিব পাৰিব এইবিলাক গুচাব পাৰিব metabolic waste products, ঠিক আছে। waste products যিমান আছে মানে লেতেৰা বস্তুবিলাক সেইবিলাক উলাওঁতে সহায় কৰে। ওকে, the circulatory system in human beings consists of several circuits, namely pulmonary circuit, systematic circuit and coronary circuit. গতিকে circulatory systemত আমাৰ কি কি কনজিস্ট হৈ আছে, কিমানটা সার্কিট আছে, সার্কিট বস্তু থাকিলে বস্তুটো কাম কৰে, ঠিক আছে। গতিকে কি কি যেনেকা ফিজিক্সত আমাৰ সার্কিট আছে নহয়, সেম আমাৰ দেহাৰ ভিতৰতো সার্কিট আছে, আৰু circulatory systemৰ আমাৰ তিনটা সার্কিট আছে। ওকে, কি কি আছে pulmonary circuit, systematic circuit আৰু coronary circuit। ওকে, blood flow between heart and lungs is called pulmonary circulation। আৰু যেতিয়া আমাৰ blood flow হয় তেজৰ যেতিয়া পৰিবহন হয় হাৰ্ট আৰু লাংছৰ মাজত, ঠিক আছে, হাৰ্ট মানে হৃদযন্ত্ৰ আৰু হাঁফৰ মাজত যেতিয়া বস্তুটো আহা যোৱা হয় তাক আমি pulmonary circulation বুলি কওঁ। ওকে, that means blood flow between heart and lungs, ঠিক আছে, তাক আমি কি বুলি কম pulmonary circulation। তাৰ পিছত আছে systematic circulation is where the blood flows to and from all the tissues of the body. Systematic circulation to কোত হয় আমাৰ its systematic circulation is where the blood flows to and from all tissues of the body। গতি টিস্যুস যিমান আছে তাৰে পৰা তাতে যোৱা আৰু তাৰে পৰা আহা, ঠিক আছে, তাতে ব্লাড ফ্লো টু হসবটো টিস্যু হয়, ইয়াতে ব্লাড ফ্লো হল, ঠিক আছে, ব্লাডটো গৈছে আৰু তাৰ পৰা ওলাইছে যে তাকে আমি কি বুলি কওঁ সিস্টেমেটিক সার্কুলেশন বুলি কওঁ, ঠিক আছে। যেতিয়া হার্ট টু লাং হয় আমাৰ ব্লাড ফ্লো, তেতিয়া এটো আমি কি বুলি কওঁ পালমোনাৰী সার্কুলেশন। যেতিয়া আমাৰ টিস্যুজৰ ভিতৰত আহা যোৱা হয় তেতিয়া এটো কি বুলি কওঁ সিস্টেমেটিক সার্কুলেশন। আৰু coronary circulation to কি বস্তু circulates blood flow to the heart। যেতিয়া ডাইৰেক্টলি ব্লাডটো আমাৰ হাৰ্টলৈ আহে টি সেলৰ পৰা বস্তুটো আকৌ যেতিয়া হাৰ্টলৈ যায় তেতিয়া আমাৰ এইটো বস্তু কি বুলি কওঁ coronary circulation বুলি কওঁ, ঠিক আছে। coronary circulation circulates blood flow to the heart। okay, next
Excretory system in human or excretory system to sum. Life of every organism depends on certain basic process. প্রতিটো অর্গানিজমৰ লাইফটো ডিপেন্ড কৰে বেসিক প্রসেস, এটা সবতে একটা প্রসেস থাকে। ওকে, এক্সক্রিশন ইজ ওয়ান অ্যামং দ্য, তারে এটা প্রসেস কি আছে, এক্সক্রিশন। ওকে, ডিফারেন্ট অর্গানিজমস ফলো ডিফারেন্ট মোডস অফ এক্সক্রিশন। সবরে মানে বেলেগ বেলেগ প্রাণীর সবরে বেলেগ বেলেগ এক্সক্রিশন সিস্টেম আছে। In complex organisms including humans, there is a specialized system for excretion called human excretory system. আৰু আমাৰ মানুহৰ ক্ষেত্ৰত এক্সক্ৰিশনৰ এটা সিস্টেম আছে যাক আমি কি বুলি কওঁ, হিউম্যান এক্সক্রিটরি system. Okay, we all obtain our nutrients from different sources which are later digested and metabolized in our body. So আমি সব যে খাদ্যবিলাক খাওঁ তাৰে পৰা নিউট্ৰিশন পাই যাওঁ আমি, হয়নে নহয়? আৰু সেই নিউট্ৰিশনটো পিছত আমি ডাইজেষ্ট কৰোঁ, ঠিক আছে, খানাবিলাক খাদ্যটো কি কৰোঁ, ডাইজেষ্ট কৰোঁ, হজম কৰোঁ আৰু মেটাবলাইজ ইন আৱাৰ বডি, আমাৰ ভিতৰত ৰিয়েকশ্যন ঘটে। অ'কে, আফটাৰ মেটাবলিক ৰিয়েকশ্যন, যেতিয়া আমাৰ দেহাৰ ভিতৰত ৰিয়েকশ্যন ঘটিব খাদ্যৰ পৰা, তেতিয়া দ্য বডি ষ্টাৰ্টছ টু চৰ্ট আউট ইউজফুল এণ্ড টক্সিক ছাবষ্টেন্সেছ ইন এন ইণ্ডিভিজুৱেল। তেতিয়া যেতিয়া ৰিয়েকশ্যনবিলাক হৈ যাব, ৰিয়েকশ্যন হ'লে কিবা এটা প্ৰডিউচ হ'ব নহয়, কিবা এটা ওলাব, হয়নে নহয়? যেতিয়া প্ৰতিক্ৰিয়া আমাৰ দেহাৰ ভিতৰত ঘটিব, ওকে, খাদ্যৰ মাজত, তেতিয়া আমাৰ কিবা এটা বস্তু ওলাই যায়, সেইটো বস্তু আমাৰ দেহাৰ কাৰণে হাৰ্মফুল হৈ থাকে আৰু সেইটোক আমি টক্সিক বুলি কওঁ, টক্সিক ছাবষ্টেন্স। আৰু সেইবিলাক আমি কি কৰিব লাগে, ওলাই দিব লাগে, দেহাৰ পৰা ওলাই দিব লাগে, নহ'লে আমাৰ দেহা বহুত অনিষ্ট কৰে। ওকে, তো বডি ষ্টাৰ্টছ টু চৰ্ট আউট ইউজফুল এণ্ড টক্সিক ছাবষ্টেন্সেছ ইন এন ইণ্ডিভিজুৱেল। বডি কি কৰিব, চৰ্ট আউট মানে ওলোৱা, ফাইন, ওকে, পিক আউট কৰিব ইউজফুল এণ্ড টক্সিক ছাবষ্টেন্স। কেতিয়াবা ভাল বস্তু ওলাব, লগতে কিবা এটা অদৰকাৰী বস্তু ওলাব, ঠিক আছে, যোনটো আমাক দেহাক নালাগে, অনিষ্ট কৰিব সেইটো বস্তু দেহাত থাকিলে। গতিকে টক্সিক ইণ্ডিভিজুৱেল ভিতৰত এইবিলাক ওলাব। এজ অল উই ন' দেট দ্য অ্যাকুমুলেশন অফ টক্সিনছ মে বি হাৰ্মফুল। আৰু তাৰে যদি অ্যাকুমুলেশন মানে কি, কালেকশ্যন, এই টক্সিনৰ যদি বহুত কালেকশ্যন হৈ যাব দেহাৰ ভিতৰত, এইটো আমাক কি কৰে, হাৰ্মফুল হয় আমাৰ কাৰণে, এইটো অনিষ্ট কৰে। এণ্ড দ্য বডি ৰিমুভছ অল দ্য মেটাবলিক ৱেষ্টেজ বাই দ্য প্ৰচেছ কল্ড এক্সক্ৰিশন। আৰু বডি কি কৰে, আমাৰ সব এই অদৰকাৰী বস্তু কি কৰে, এক্সক্ৰিশন দ্বাৰা ওলাই দিয়ে। ওকে, এক্সক্ৰিশন মানে আমি যে লেট্ৰিনত যাওঁ তাৰে গোটেইখিনি বস্তু ওলাই দিওঁ নহয়, যিমান অদৰকাৰী বস্তু আছে আমি যে ওলাই দিওঁ সেইটোকে এক্সক্ৰিশন বুলি কওঁ, ঠিক আছে। আৰু যদি এক্সক্ৰিশন ভালকৈ নহয় তেতিয়া আমাৰ দেহাত বহুত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হৈ যায়। ওকে, ডিফাৰেণ্ট অৰ্গানিজমছ ফলো ডিফাৰেণ্ট মোডছ অফ এক্সক্ৰিশন। আৰু প্ৰতিটো অৰ্গানিজমে কি কৰে, প্ৰত্যেক বেলেগ বেলেগ ধৰণৰ এক্সক্ৰিশন চিষ্টেম থাকে, যেনেকৈ আমাৰ ডিফাৰেণ্ট মোডছ, যেনেকৈ কিডনি, লাংছ, স্কিন, আইজ, ডিপেণ্ডিং অন দেয়াৰ হেবিটেট এণ্ড ফুড হেবিট। গতিকে এইটো বস্তু সিহঁতৰ খানা আৰু আমাৰ জাগালৈ, হেবিটেট মানে জাগালৈ কেনেকৈ এডাপ্ট হৈছে সেইটো হিচাপত ডিপেণ্ড কৰি পেলাই মোৰ কি কি আছে, কিডনিৰ দ্বাৰা হয়, লাংছৰ দ্বাৰা হয়, স্কিনৰ আৰু আইজৰ দ্বাৰাও হয়। ওকে, নেক্সট, ফৰ এক্সাম্পল একুৱেটিক এনিমেলছ এক্সক্ৰিট ৱেষ্ট ইন দ্য ফৰ্ম অফ আমোনিয়া। আমি একুৱেটিক এনিমেলছ, যে পানীত যে থাকে জন্তুবিলাক, সেইবিলাকক কি বুলি কওঁ, একুৱেটিক এনিমেলছ বুলি কওঁ, ঠিক আছে। সেই একুৱেটিক এনিমেলছবিলাকে ৱেষ্টটো কেনেকৈ এক্সক্ৰিট কৰে, কেনেকৈ ওলাই দিয়ে, ঠিক আছে। while birds and insects excrete mainly uric acid, কিন্তু বাৰ্ডছবিলাকে কি ওলায়, বাৰ্ডছ আৰু ইনচেক্টছ যে আছে সিহঁতে ওলায় ইউৰিক এচিড। কি ওলায়, ইউৰিক এচিড। ওকে, হিউমেনছ প্ৰডিউচ ইউৰিয়া, আৰু মানুহবিলাকে কি ওলায়, ইউৰিয়া ওলায় এজ এ মেজৰ এক্সক্ৰিটৰি প্ৰডাক্ট। আমাৰ যে পেচাবত মেইনলি কি থাকে, ইউৰিয়া থাকে। ওকে, এইটো বাঢ়ি গ'লে প্ৰব্লেম হয় নহয়, এইটো নৰ্মেল হৈ থাকিব লাগে। চ' এইটো বস্তু কি হৈ যায়, আমাৰ মানুহৰ কি আছে, আমাৰ ৱেষ্ট প্ৰডাক্টটো ইউৰিয়া। ওকে, এক্সক্ৰিটৰি চিষ্টেম অৰ্গেনছ, এতিয়া আমি তাৰে অৰ্গেনৰ বিষয়ে চিষ্টেমটো চাম। এতিয়া এক্সক্ৰিটৰি চিষ্টেমত কি কি অৰ্গেনছ সোমায়, এ পেয়াৰ অফ কিডনিজ, এ পেয়াৰ অফ ইউৰিটাৰ্ছ, ইউৰিনেৰী ব্লাডাৰ এণ্ড ইউৰিথ্ৰা। ওকে, যাতে মই পিকচাৰ দ্বাৰা বস্তু দেখুৱাই দিওঁ। ওকে, এইটো চাব, এই দুটা হ'ল আমাৰ কিডনি, ঠিক আছে। কিডনি হ'ল এই দুটা য'ত আমাৰ পানীৰ মানে কি বস্তুটো ফিল্ট্ৰেশ্যন হয়, ঠিক আছে। তাৰপিছত যি লেটাৰ থাকিব এইটো বস্তু আমাৰ ইয়াৰ পৰা ওলাই যায়। ওকে, চ' এইটো বস্তু আমাৰ কি হ'ল, ইউৰিনেৰী, এইটো হ'ল আমাৰ ইউৰিনেৰী ব্লাডাৰ, য'ত পানীটো পেচাবটো মূত্ৰাশয়টো বুলি কয় নহয়, এইটো জমা হৈ থাকে। ওকে, আৰু এইটো যে নলীটো যে আপুনি দেখিব পাৰিছে, এইটো কি বুলি কোৱা হয়, ইউৰিটাৰ বুলি কোৱা হয়। দুটা ইউৰিটাৰ থাকে, এইটো খিনিৰ পৰা এইফালেদি যাব পানীটো, এইটো খিনিৰ পৰা এইফালেদি যাব পানীটো। ওকে, আৰু যাই পেলাই ক'ত জমা হ'ব, ইউৰিনেৰী ব্লাডাৰত জমা হ'ব। আৰু বস্তুটো ওলাব কেনেকৈ, ইউৰিথ্ৰাৰ পৰা ওলাব, ইউৰিথ্ৰাৰ পৰা বস্তুটো যায় পেচাবৰ দ্বাৰা ওলাই যায়, ঠিক আছে। চ' এইটো হ'ল আমাৰ এক্সক্ৰিটৰি চিষ্টেম। এইটো আমাৰ অৰ্গেনছবিলাক চালোঁ আমি এতিয়া। ওকে, এতিয়া আমি চাম কিডনিজৰ কি কাম। ওকে, কিডনিজ আৰ বিন শ্বেপড ষ্ট্ৰাকচাৰ। বিন আপোনালোকে জানে, ওকে,
এনেকুৱা টাইপ থাকে নহয় গতিকে আমাৰ কিডনিটো কি হয় কি বিনৰ নিচিনা শেপ থাকে ওকে বিন শেপ স্ট্রাকচার লোকেটেড অন আইদার সাইড অফ দ্য ব্যাকবোন আমাৰ যে ব্যাকবোন আছে ব্যাক সাইড তাৰে দুয়োফালে আৰু কি থাকে আমাৰ এনেকে কিডনি থাকে ওকে ব্যাক সাইড ওকে and are protected by ribs and muscles of the back আৰু এটো কোনে প্ৰটেক্ট কৰি ৰাখে ribs আমাৰ যে মাসলস বিলাক আছে ribs বিলাক আছে এইবিলাকে কি কৰে প্ৰটেক্ট কৰি ৰাখে কা কিডনি ওকে each human adult kidney has a length of 10 to 12 cm আৰু প্ৰতিটো adult kidney মানে length কিমান হয় 10 ৰ পৰা 12 cm লৈকে থাকে ওকে 10 to 12 cm weight কিমান হ'ব 5 to 7 cm আৰু weight কিমান হ'ব 120 ৰ পৰা 170 গ্ৰাম ঠিক আছে এটো হল আমাৰ ডাইমেনশন অফ দ্য কিডনি ওকে adult kidney আছে ওকে the kidneys have an inner concave surface structure so এটো বস্তু কি এই inner concave হৈছে না এটো বস্তু চাবছোন এটো বস্তু এনে কি আছে না তো inner concave এই concave mirror আমি যে পাইছিলো ফিজিক্সত তারে স্ট্রাকচার থাকে ইয়াতে ওকে kidneys have an inner concave structure the blood vessels ureter and nerves enter the kidney through the ileum which is a notch at the inner concave surface of the kidney so amar যেটো কিডনি আছে ওকে the blood vessels ইয়াতে তেজৰ নলিকা থাকিব ঠিক আছে ureter আৰু nerves ureter মানে ইয়াৰ পৰা যে গৈছিল বস্তুটো ঠিক আছে ureter nerves যিমান nerves বিলাক আছে enter the kidney এটো কিডনি এন্টার কৰিব through the ileum ileum মানে ইয়াতে এটা নচ থাকিব এই নচটো মানে খোলা ওপেনিং ওকে এই কিডনিৰ কি হয় বস্তুটো এটা জায়গাত কি হৈ থাকে বস্তুটো এখিনি খোলা হৈ থাকে ওকে এটো বস্তু ভি শেপ থাকিব পাৰে ওকে আৰু এনেকে বস্তুটো ইয়াৰে পৰা আমাৰ কি হ'ব ইয়াতে ব্লাডাৰটো লগ লাগি থাকিব ব্লাডাৰ বুলি কৈ আছো এই ইউৰিটাৰটো লগ লাগি থাকিব আৰু ইয়াতে ইয়াৰে পৰা আমাৰ কি হয় ব্লাডাৰৰ পৰা বস্তুটো ইউৰিটাৰ যে পানী থাকে ঠিক আছে বা আমাৰ যিমান এই ইয়াতে যে আছে এটো বুলি আমি হিলেম বুলি কম আৰু হিলেমৰ পৰা কি হয় ব্লাড ভেসেলস যিমান আছে ইউৰিটাৰ আছে নাৰ্ভ সব কানেক্ট হৈ থাকে ওকে আমাৰ কিডনিৰ লগত ওকে the renal pelvis a large funnel shaped space is present inner to the ileum has many projections known as calyces renal pelvis to amar kidney bhitor thake thik ache etu suppose amar kidney hoy thik ache enike amra eta pipe ulai ache to okay so amar yate ki hobo eta picture mane ki bustore funnel type enike thakibo thik ache এই ফানেল টাইপ আমার কি হবো এইটো যে ফানেল আছে নহয় এই ফানেলৰ বস্তুটো কি হয় টিউবৰ দ্বাৰা বস্তুটো ইয়াতে যে পেশাবটো পানীটো জমা থাকিব ওকে ৰিনাল পেলভিসৰ কাম কি আছে একচুয়ালি ইয়াতে পেশাবটো জমা কৰি ৰাখা আৰু এই পেশাবটো ইয়াৰে পৰা বস্তু উলাই দিব ইউৰিটাৰ দ্বাৰা ইউৰিটাৰ যে পাইপটো যে মই কৈছিলো আৰু এই পাইপটো আমাৰ কো যাই পেলে শেষ হয় ইয়াতে যে আমাৰ এইটো ইউৰিনাৰী ব্লাডাৰ আছিল নহয় মানে এটু ব্লাডার তার মানে মূত্রা হয় সো বস্তুটো এই রিনাল পেলভিসে কাম কি করে পেশাবটো জমা করে রাখে আর বস্তুটো এই পাইপৰ দ্বাৰা বস্তুটো ব্লাডার লৈ পঠাই দিয়ে ওকে সো রিনাল পেলভিস এ লার্জ ফানেল শেপ স্পেস এটু ফানেল টাইপ আছে ইজ প্রেজেন্ট ইনার টু দা হিলিয়ামৰ পিছত হিলিয়ামৰ ভিতৰত কি হৈছে বস্তুটো ঘুমাই আছে এন্ড ইজ has many projections known as calyces এতে যে বহুত projections বা চাইছো নহয় এইবিলাক কি বুলি কও আমি calyces বুলি কও ওকে সো এখিনি লৈকে আপোনালোকে সাকে বুজি পাইছে ইয়াতে কিডনিৰ বিষয় কলো যে কিডনিৰ কি হয় ইনাৰ কনকেভ স্ট্রাকচার থাকে তাৰে ভিতৰত ব্লাড ভেসেলস ইউৰিটাৰ নাৰ্ভস এইবিলাক যে এন্টাৰ হয় কাৰ দ্বাৰা হয় হিলিয়ামৰ দ্বাৰা হয় ওকে হিলিয়ামটো কি হয় এটা নচ হয় ওকে তাৰ মানে ভি শেপ এনেকে থাকিব ওকে এটো ওপেনিং হয় যোনটো মানে আমাৰ ইউৰিটাৰ আৰু ব্লাড ইউৰিটাৰ আৰু এটো কি বুলি কয় কিডনি ঠিক আছে দুটা কানেক্ট কৰি ৰাখে ওকে তার পিছত ইয়াতে যে রিনাল পেলভিস আছে ভিতৰৰ ফালে এটোই কি কৰে মূত্ৰাশয়টো জমা কৰি ৰাখে আৰু বস্তুটো উলাই দিয়ে ব্লাডাৰলৈ পঠাই দিয়ে ওকে এটো এখিনি হল আমাৰ কিডনিৰ কাম এতিয়া চাব স্ট্রাকচার অফ কিডনি ইজ এক্সপ্লেইন বিলো এতিয়া আমি তাৰে স্ট্রাকচারটো চাম ক্যাপসুল ওকে the outer layer is called capsule এটো যে আমাৰ কিডনি আছে এনেকে এই লেয়ারটোক আমি কি বুলি কও ক্যাপসুল বুলি কও ওকে inside the kidney there are two zones ইয়াৰ ভিতৰত দুটা জোন আছে এটা outer zone is called cortex and inner zone is called medulla এটো যে outer zone আছে এটোক আমি কি বুলি কম cortex বুলি কম ওকে and inner zone মানে এইখিনি হ'ব নহয় এইখিনিক আমি কি বুলি কম medulla
এইটো যে আমাৰ কিডনি আছে ইয়াৰে ভিতৰত ওকে এইখিনিতো আমাৰ বহুত থাকিব এইটো ফানেল শেপটো ওকে এইখিনি সাপোজ মই এনেকে ধৰিলো ওকে সো ইয়াতে আমাৰ কি থাকিব বহুত এটা পিৰামিড থাকিব ওকে এইটো পিৰামিড লাইক স্ট্ৰাকচাৰ ইয়াতে থাকে ওকে এই পিৰামিডৰ বাহিৰৰ অংশটো যে আছে এইখিনিক আমি কি বুলি কম কৰ্টেক্স বুলি কম ওকে আৰু আমাৰ এই পিৰামিডৰ ভিতৰৰ অংশটো যে আছে নহয় এইটো সাপোজ পিৰামিডৰ ভিতৰৰ অংশটোক আমি কি বুলি কম মেডুলা বুলি কম বুজি পাইছেনে বস্তুটো মোৰ কি ফিগাৰটো ইমান ধুনীয়া হোৱা নাই তথাপি বস্তুটো বুজাৰ চেষ্টা কৰি আছো যে এই পিৰামিডৰ বাহিৰৰ সেকশনত কি বুলি কম কৰ্টেক্স বুলি কম আৰু এই পিৰামিড যে আছে ইয়াৰ ভিতৰৰ সেকশনত কি বুলি কম মেডুলা বুলি কম ওকে সো ইনসাইড kidney there are two zones outer zone is called cortex and inner zone is called medulla the cortex extends in between the medullary pyramids as renal columns called columns of Burton so মাত্ৰ মই ক'লো ইয়াতে আমাৰ কি থাকে পিৰামিড নিচিনা থাকে ওকে আৰু পিৰামিডৰ ভিতৰখিনি কি বুলি কোৱা হয় মেডুলা বুলি কোৱা হয় বাহিৰৰ ফালে কৰ্টেক্স বুলি কোৱা হয় ঠিক আছে আৰু কৰ্টেক্স কিমানখিনি এক্সটেন্ড কৰে ইন বিটুইন মেডুলাৰী পিৰামিডছ এইখিনি যে মাজত এইখিনি যিমান আছে নহয় এইটো হৈ যাব আমাৰ কৰ্টেক্স ওকে তাৰ মানে আমাৰ বাহিৰৰ ৱালটো দ্বাৰা আৰু ইয়াৰ ভিতৰখিনি এইখিনি জায়গা কি বুলি কম কৰ্টেক্স বুলি কম ওকে now nephron to কি বস্তু so nephrons are the functional unit of kidney nephron actually main কামটো কোনে কৰে কিডনিৰ নেফ্ৰনে কৰে এই যে নেফ্ৰন has two pods প্ৰতিটো নেফ্ৰনৰ দুটা পাৰ্ট আছে গ্লোমেৰুলাছ এণ্ড ৰিনাল টিবিউল এটা আছে গ্লোমেৰুলাছ আৰু এটা আছে ৰিনাল টিবিউল ওকে সো নেফ্ৰনৰ প্ৰতিটো আমাৰ ইয়াতে নেফ্ৰন থাকে ওকে এইটো যে পিৰামিড আছে নহয় ইয়াতে আমাৰ এইটো নেফ্ৰন হৈ থাকে ঠিক আছে নেফ্ৰনৰ আকৌ দুটা পাৰ্ট আছে কি আছে গ্লোমেৰুলাছ এণ্ড ৰিনাল টিবিউল ওকে ৰিনাল টিবিউল এই দুটাৰ মাজতে আছে ৰিনাল টিবিউল ওকে ইয়াতে দুটা পাৰ্ট থাকে এটা থাকে গ্লোমেৰুলাছ আৰু এটা থাকে ৰিনাল টিবিউল ওকে নাও ৰিনাল টিবিউল ইয়াতে এইটো যে টিবিউল আছে এইটো আৰু এইটো এই দুটা কি বুলি কোৱা হয় নেফ্ৰন বুলি কোৱা হয় that is renal tubule and glomerulus consists of a bunch of capillaries formed by afferent arterioles okay glomerulus কি দি বনোৱা হয় বহুত ধৰণৰ নলিকাৰ দ্বাৰা বনোৱা হয় okay bunch of capillaries formed by arterioles দ্বাৰা যে গঠন হয় আমাৰ capillaries বিলাক তাৰে দ্বাৰা তাকে আমি কি বুলি কওঁ glomerulus বুলি কওঁ blood from glomerulus is carried away by afferent arterioles so আমাৰ নেফ্ৰন যে বহুত সৰু হয় ওকে বহুত সৰু হয় দেখাত বস্তুটো ধুনীয়াকৈ দেখাব নোৱাৰি ইয়াতে আমাৰ এই যে আছে ইয়াৰে ভিতৰত এনেকৈ থাকিব ওকে নেফ্ৰন থাকিব কিন্তু বস্তুটো কেনেকুৱা হয় দেখাত তাকে কৈ আছো মই blood from glomerulus is carried away by different arterioles আৰু বেলেগ arterioles দ্বাৰা তেজৰ নলিকাৰ দ্বাৰা বস্তুটো কি হয় তেজটো পঠোৱা হয় carried away লোৱা হয় ঠিক আছে glomerulus পৰা the renal tubule starts with a cup-like structure এটা renal tubule হয় আমাৰ নেফ্ৰনৰ তাতে কি হয় এটা ৰিনাল টিবিউল হয় ওকে টিবিউল নিচিনা আৰু হেতু স্টাৰ্টস উইথ কাপ লাইক আছে ইয়াৰে আৰম্ভণিত কি হয় এটা কাপ লাইক ষ্ট্ৰাকচাৰ থাকে ওকে যাক আমি কি বুলি কওঁ বমেন্স ক্যাপসুল বুলি কওঁ কি বুলি কওঁ বমেন্স ক্যাপসুলৰ নিচিনা থাকে বমেন্স ক্যাপসুল এণ্ড দিস এনক্লোজেস দ্য গ্লোমেৰুলাছ আৰু এইটো যে আমাৰ গ্লোমেৰুলাছ এনক্লোজ হৈ যায় বন্ধ হৈ যায় দ্য মালপিজিয়ান বডি কনসিস্ট অফ দ্য গ্লোমেৰুলাছ মালপিজিয়ান বডি যে এইটো তাতে কি সোমায় গ্লোমেৰুলাছ আৰু এইখিনি যে আমাৰ ক্যাপসুল আছে বমেন্স ক্যাপসুল ওকে আৰু ইয়াতে আমাৰ কি গ্লোমেৰুলাছটো ঘুমাই গৈছে গতিকে এইটো আমাৰ মালপিজিয়ান বডি হয় ওকে ইট কনসিস্টস অফ গ্লোমেৰুলাছ এণ্ড বমেন্স capsule the highly coiled structure in the tubule next to the bowman's capsule is the proximal convoluted tubule okay so amar যেতিয়া আমি এইটো চাম এই মালপিজিয়ান বডি তাৰে নেক্সট আমাৰ কি আহে বহুত কয়েল থাকা ওকে এইটো আমাৰ হোল সাপোজ এইটো মালপিজিয়ান বডি ঠিক আছে তাৰপিছত এইটো টিউব লাইক থাকিব এইটো আমাৰ ক্যাপসুল হল ঠিক আছে বমেন্স ক্যাপসুল ইয়াতে আমাৰ গ্লোমেৰুলাছটো সোমাই যাব আৰু ইয়াৰ পিছত আহে বহুত কয়েল টাইপ আমাৰ যাক কি বুলি কোৱা হয় বমেন্স ক্যাপসুলৰ পিছত থাকে যোনটো আৰু তাক আমি কওঁ আমি কি প্ৰক্সিমাল কনভলিউটেড টিউবুল ওকে এইটো হল আমাৰ নেফ্ৰনৰ স্ট্ৰাকচাৰ নাও হ্যানালছ লুপটো কি বস্তু the next part of the tubule is hannel's loop ইয়াৰ নেক্সট আমি কি পাম hannel's loop টো পাম which is an ascending and descending limb তাতে আমাৰ কি হ'ব এটা বাহিৰৰ ফালে গৈ থাকিব লিম্ব ওকে
সো এতে কি হৈছে আমাৰ টিউবুলৰ নেক্সট পাৰ্টটো কি আছে হেনলছ লুপ আছে য'ত এটা আমাৰ বাঢ়ি থাকে এসেন্ডিং নাইবা ডিসেন্ডিং লিম্ব থাকে এটা আগৰ ফালে এটা পিছফালে আমাৰ লিম্ব থাকে ওকে এসেন্ডিং লুপ মানে এনেকে লুপ কন্টিনিউজ এজ এ ডিস্টাল কনভলিউটেড টিউবুল আৰু এটো কন্টিনিউ কৰি ইয়াৰ পিছত কি আহে আমাৰ ডিস্টাল কনভলিউটেড টিউবুল আহে ডিস্টাল কনভলিউটেড টিউবুলৰ প্ৰাইমাৰী নেফ্ৰনছ ওপেন ইনটু দ্য কালেক্টিং ডাক্ট আৰু ডিস্টাল কনভলিউটেড টিউবুলৰ পিছত আমাৰ বহুতকেইটা নেফ্ৰন থাকে তাৰপিছত এটো কোড খুলি যায় বস্তুটো এটা ডাক্টলৈ আহি যায় ঠিক আছে কালেক্টিং ডাক্ট য'ত আমাৰ কালেক্ট হয় সো এটো পিছত যায় আমাৰ কোড আহিব collecting ডাক্টলৈ আহিব ঠিক আছে য'ত জমা হয় the cortical region of the kidney comprises of malpighian corpuscle গতিকে আমাৰ cortical region যে কিডনিৰ আছে তাতে কি কি আমাৰ সোমায় malpighian corpuscle তাৰপিছত proximal convoluted tubule তাৰপিছত distal convoluted tubule and medullary region ওকে এইগিটা আমাৰ জায়গা আছে region আছে যিয়ে মানে আমাৰ কিডনিৰ cortical ফালে থাকে okay which contains a loop of Henle তাতে এটা loop of Henle থাকে there are two types of nephrons দুটা ধৰণৰ nephrons আছে এটা আছে cortical এটা আছে juxtamedullary okay there in case of cortical nephron ক্ষেত্ৰত কি হয় the loop of Henle is very short loop of Henle টো বহুত সৰু হৈ থাকে and extends only a little into the medulla আৰু যাই পেলে কোত শেষ হয় medulla ত হয় কিন্তু juxtamedullary কি হয় the loop of Henle is very long loop of Henle to both dig etu je ase etu both digholiya hoy aru runs deep into the medulla aru medulla loike pura jay okay otike etu hol amar nephron tar sot ase ureter ki hoy a pair of thin muscular tubes called the ureter comes out of each kidney moi etia etu sabo apnalok porikha bod utrot aise otike beshi time nai amar tat he karone moi bahut hunkale bhabisu apnalok course to complete koribo karone gotike he karone moi gute topic to cover kori asu each and every point moi rakhisu nijor video khon jate apnalokor idea to ahi jabo aru hetu bhitit kori pele MCQs bilak toyar kora hobo gotike next class moi MCQs bilak ko provide korim to tare agot kintu ei bilak bhalke sai lobo titia bostu bujibo paribo aru answer to koribo paribo MCQ geta okay gotike etu apnar junior achievement hobo so it is how next ureter 2 ki ase a pair of thin muscular tubes eta thin পাতল একদম muscular tubes বিলাক আছে okay called the ureter comes out of each kidney প্রতিটো কিডনিৰ পৰা আমাৰ কি হয় বস্তুটো উলাই আহে extending from the renal pelvis এর বিষয়ে মাত্ৰ কৈছিলো ইয়াৰে পৰা বস্তুটো উলাই আমাৰ ureter okay it carries urine from kidney to urinary bladder আৰু এটো বস্তু কি কৰে ইয়াৰে পৰা পেশাবটো জমা কৰি বস্তুখিনি ব্লাডাৰত বস্তুটো এৰি দিয়ে okay now urinary bladder to কি বস্তু it is a muscular sac like structure which stores urine it is sac like structure এনেকুৱা হয় okay আৰু ইয়াতে আমাৰ কি হয় পেশাবটো জমা হৈ থাকে the urinary bladder is emptied by the process of micturition or that is the act of urination so the urinary bladder to empty মানে খালি হৈ যায় যেতিয়া আমাৰ পেশাবটো হৈ যায় নহয় তাৰ পিছত কি হৈ যায় urinary bladder to খালি হৈ যায় ঠিক আছে by the process যেতিয়া এই পেশাবটো তাৰ পৰা যে উলাই আহে এই প্ৰসেসটো কি বুলি কোৱা হয় micturition okay কি বুলি কয় micturition আৰু ইয়াৰ পৰা কি হয় পেশাবটো পুৰা খালি উলাই যায় ব্লাডাৰৰ পৰা আৰু ব্লাডাৰটো খালি কৰি দিয়ে তো urethra এতে urethra যৰ পৰা উলাই যায় পেশাবটো হেতু আমি urethra বুলি কম this tube arises from the urinary bladder আৰু এটো বস্তু আমাৰ কোৰ পৰা আহে নো urinary bladder পৰা আহে okay এই টিউবটো আমাৰ কোৰ পৰা আৰম্ভণি হয় urinary bladder পৰা হয় and helps to expel urine out of the body এটো কি হেল্প কৰে পেশাবটো দেহাৰ পৰা বাহিৰত ওলোৱাৰ হেল্প কৰে ঠিক আছে in males it acts as a common route for sperms and urine আৰু মেলৰ ক্ষেত্ৰত এটো বস্তু urethra যে আছে এটো স্পাৰ্মৰ কাৰণে ধুনিয়া এটা ৰুট হৈ থাকে আৰু পেশাবৰ কাৰণেও হয় okay ইয়াৰ পৰা স্পাৰ্ম ওলাব পাৰে আৰু পেশাব ওলাব পাৰে its opening is guarded by sphincter muscles আৰু ইয়াৰ ওপেনিং যে আছে এটো ওপেনিং টো যে আছে এটো কি কোনে গার্ড করে sphincter muscles এর নাম কি আছে sphincter muscles okay এটোই গার্ড করে স্পেশালি urethra okay নেক্সট এটো সাবো এটো ধুনিয়া একটা পিকচার মই দিছো এই দুটা কিডনি আছে এই মাত্ৰ বুজাই দিছো এটো ব্লাডাৰ হয় এটো ureter হয় আৰু এটো urethra হয় যাৰ পৰা পেশাবটো ওলাই যায় okay next excretion is in humans human excretion কেনেকুৱা হয় excretion is a process where all the metabolic wastes are removed from the body excretion কি হয় সব যিমান মানে metabolic wastes আছে অদৰকাৰী পদাৰ্থ আছে এটো আমাৰ দেহৰ পৰা ওলাই যায় তাকে আমি কি বুলি কওঁ excretion বুলি কম excretion in humans is carried through different parts body parts মানে excretion টো আমাৰ যেতিয়া কামটো কৰা হয় তাৰ কাৰণে বহুত body parts আমাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে যেনে কি আমি এইমাত্ৰ পালো কিডনি ureter okay urinary bladder urethra এবলা বস্তু ইউজ কৰা হৈছে and internal organs in a series of process আৰু এটা ধুনিয়া process কি হৈছে বস্তু ইউজ কৰা হৈছে organs গেটা
এক্সক্ৰিশ্যনত ঠিক আছে ডিফিউজন ইজ দ্য মোষ্ট কমন প্ৰচেছ এক্সক্ৰিশ্যন ইন লোৱাৰ অৰ্গেনিজমছ কি হয় আমাৰ লোৱাৰ লেভেলৰ যিমান অৰ্গেনিজমছবিলাক আছে সিহঁতৰ ডিফিউজন হৈ যায় বস্তু ডিফিউজ হৈ যায় যিমান এক্সক্ৰিশ্যনবিলাক আছিল সেইবিলাক কি হৈ যায় ডিফিউজ হৈ যায় তাতেই হিউমেন বডি ইজ এন এক্সেপশ্যনেল মেচিন আৰু হিউমেন বডিটো অলপ বেলেগ ধৰণৰ মেচিন হয় যন্ত্ৰ হয় where different life process like respiration circulation digestion etc take place simultaneously আৰু আমাৰ দেহাটো কিন্তু বহুত ধুনীয়া বহুত মানে বিশ্বাস কৰিব নোৱাৰি এনেকুৱা যন্ত্ৰ আছে য'ত অনবৰত বহুত কেইটা যন্ত্ৰ একেলগে কাম কৰি থাকে ভিতৰত যেনেকৈ ৰেস্পিৰেশ্যন কৰোঁ আমি উশাহ নিশাহ লওঁ সার্কুলেশন হয় ব্লাড সার্কুলেশন হৈ থাকে নহয় ডাইজেশন হৈ থাকে খাদ্য হজম হৈ থাকে ভিতৰত গতিকে একেলগে বহুতকেইটা প্ৰতিক্ৰিয়া আমাৰ দেহাৰ ভিতৰত ঘটি থাকে এণ্ড অনবৰত ইট টেক্স প্লেচ সাইমultaneously একেলগে হৈ থাকে As a result, many waste products produced in our body are in various forms that include carbon dioxide, water, nitrogenous products like urea, ammonia and uric acid. গতিকে আমাৰ দেহাত যেনেকৈ বহুতকেইটা প্ৰক্ৰিয়া একেলগে ঘটি থাকে গতিকে তাৰ ফলত কাৰ্বন ডাইঅক্সাইড প্ৰডিউচ হয় ঠিক আছে কাৰ্বন ডাইঅক্সাইড জানে আপোনালোকে কোষৰ ভিতৰত কি হয় খাদ্য যেতিয়া ভাঙন হয় লাষ্টত কাৰ্বন ডাইঅক্সাইড প্ৰডিউচ হয় ঠিক আছে পানী উৎপাদন হয় আৰু বস্তুটো আকৌ কোষৰ পৰা য'ত জাগালৈ আছে য'ত পঠাব লগা হয় যেনেকৈ কাৰ্বন ডাইঅক্সাইড আকৌ লাংছত যাব হাৰ্টত যাব সেনেকৈ বস্তুটো ওলাই যাব ঠিক আছে গতিকে এইবিলাক তাৰপিছত ৱাটাৰ আছে ৱাটাৰটো কিডনিত যাব কিডনি যাই পেলাই বস্তুটো ইউৰিটাৰলৈ আহিব হয়নে ইউৰিটাৰলৈ অহাৰ পিছত ওলাই যাব চেম ৱে নাইট্ৰজেনাছ প্ৰডাক্টছ এইবিলাক ইউৰিয়া আছে আমোনিয়া আছে ইউৰিক এচিড আছে এইবিলাক সব পেচাবৰ দ্বাৰা ওলাই যায় ওকে এইবিলাক আমাৰ নাইট্ৰজেনাছ প্ৰডাক্টছ হয় লগতে এইবিলাক আমাৰ কাৰণে ৱেষ্ট প্ৰডাক্ট হয় এইটো আমাৰ দেহাৰ ভিতৰত থাকিব নালাগে যেতিয়া প্ৰডিউচ হয় ওলাই যাব লাগে ঠিক আছে এইবিলাক টক্সিক হয় আমাৰ ওকে In addition to these, the chemicals and other toxic compounds from medications and hormonal products are also produced. Jadi, aru ki boli koise yate the chemicals aru jiman je chemicals ase toxic compounds bilak ase hei bilak amar hormonal jetia কাম bilak choli thake bhitorot tetia bahut amar toxic bostu bilak ulai okay simple diffusion is not sufficient to eliminate these wastes from our body aru simply aru jodi diffuse hoy amar dehar bhitorot tetiao kintu ei bilak bostu je ase waste ase ei bilak nuha koribo nuaru ami okay ami from the body we need more complex ami bahut complex jotil bostu mane lage amak and specific processes in order to eliminate waste products aru we need more complex and specific processes amak specific process lage jate ami ibla waste products to ki koribo paru ulabo pari thik ase so ekita je waste products ase eibla ulwar karone bahut complex process bila amar bhitor choli thake tetia amar ei waste products ulai thik ase next both blood contains both useful and harmful substance amar bloodot ki thake bhal dorkari bostu thake odorkari bostu thake okay hence we have kidneys ei karone amar kidney ব্যবহার করা হয় which separate useful substances by reabsorption and toxic substances by producing urine ei karone etu ki kore separate kori diye by reabsorption ako absorb korile jodi bhal bostu ase eblak ako absorb kori lobo aru jiman toxic bostu ase eblak pesapot pothai diye pesabor logot bostu ulai jay thik ase kidney has a structural filtration unit called nephron কিডনির এটা ফিল্ট্রেশন ইউনিট আছে যোনে ফিল্টার কৰি দিয়ে তাক আমি কি বুলি কওঁ নেফ্ৰন এই মাত্ৰ মই পঢ়াইছিলোঁ নেফ্ৰনৰ বিষয় নেফ্ৰনে কি কৰে গোটেই কি যিমান মানে লেতেৰা বস্তু আছে এইবিলাক ফিল্টাৰ কৰি দিয়ে কৰি পেলাই বেলেগ কৰি দিয়ে যিমান লেতেৰা আছে সেইটো বস্তু গুচাই যায় আমাৰ ইউৰিটাৰ দ্বাৰা ওকে পেচাবৰ লগত আৰু যিমান ভাল বস্তু আছে সেইবিলাক এবজৰ্ব হৈ যায় কিডনিত ওকে where the blood is filtered filter হয় নেফ্ৰন কি হয় আমাৰ ব্লাডটো ফিল্টাৰ কৰা হয় each kidney contains a million nephrons আৰু প্ৰতিটো কিডনিত মিলিয়ন নেফ্ৰনছ থাকে ঠিক আছে মিলিয়ন নেফ্ৰনছ থাকে আমাৰ কিডনিত capillaries of kidneys filters the blood আৰু কিডনিৰ যে capillaries বিলাক আছে আমি মাত্ৰ পঢ়িছিলোঁ যিমান মানে নলিকা বিলাক আছে কিডনিত okay it filter the blood এটুৱে কি কৰে blood to filter কৰি দিয়ে ঠিক আছে and essential substances like glucose amino acids salts and required amount of water gets reabsorbed okay গতিকে যিমান লেতেৰা বিলাক আছিল এইটো তো ফাৰ্স্ট capillaries বিলাকে কিডনিৰ নেফ্ৰন যে আছিল সেইবিলাক সব ফিল্টাৰ কৰি দিছে ব্লাডটো পুৰা ফিল্টাৰ কৰি দিছে ওকে ধুনিয়াকে আৰু যিমান দৰকাৰী বস্তু আছে যেনে গ্লুকোজ শক্তি দিব অ্যামিনো এসিডস সল্ট নিমখ ওকে আৰু পানী এইবিলাক কি হ'ব আকৌ ৰিএবজৰ্ব হৈ যাব কিডনিৰ দ্বাৰা and the blood goes into circulation আৰু এবজৰ্ব হৈ পেলে বস্তুটো ক'ত গুচি যাব সার্কুলেশন হৈ পেলে গুচি যাব ব্লাডটো ঠিক আছে ব্লাডৰ দ্বাৰা বস্তুটো আকৌ কি হৈ যাব গোটেই দেহালৈ ভ্ৰমণ কৰিব excess water and nitrogenous waste in humans are converted to urine
আৰু যিমান এক্সেছ পানী থাকে ওকে আৰু নাইট্ৰজেনাছ বেছ প্ৰডাক্টছ যে থাকে যেনেকৈ ইউৰিয়া ওকে ইউৰিক এচিড এইবিলাক আমাৰ কি হ'ব ইউৰিনত লগত কনভাৰ্ট হৈ যায় ওকে ইউৰিন does produce this pass to the urinary bladder via the ureters গতিকে এই যে যিমান টক্সিক বস্তু আছিল সেইবিলাক আমাৰ ক'ত গুচি যায় ইউৰিনাৰী ব্লাডাৰ গুচি যায় থ্ৰু দ্য ইউৰেটাৰ ওকে the urinary bladder under the control of the central nervous system urinary bladder to কোনে কন্ট্রোল রাখে central nervous system এ কন্ট্রোল করে রাখে কোনে রাখে central nervous system ওকে এটা সব কোশ্চেন কিন্তু বনাব পাৰি এমসিকিউজ কাৰণে ওকে গতিকে গুটেখিনি ভালকে লাইন ব্লক চাব the brain signals the urinary bladder ব্রেইনে কি করে সিগন্যাল দিয়ে urinary bladder to contract and through the urinary opening called the urethra we excrete the urine আমি যিমান পেশাব কৰো আমাক যে লাগে ফিল হয় যে এতিয়া পেশাব লাগিছে এই বস্তুটো ফিলটো কেনেকৈ আহে আমাক ব্ৰেইনে সিগন্যাল দিয়ে ঠিক আছে ব্ৰেইনে সিগন্যাল কাক দিব ইউৰিনাৰী ব্লাডাৰক দিব যে তুমি এতিয়া ওপেন কৰা আৰু বস্তুটো ইউৰিথ্ৰালৈ পঠাই দিয়া পেশাবটো এতিয়া কি কৰিব পেশাবৰ ফিলটো আহে আৰু আমি যাই পেলে পেশাব কৰিবলৈ দিও ঠিক আছে আৰু হেনেকি এক্সক্ৰিশনটো হৈ যায় ওকে নেক্সট মেকানিজম অফ এক্সক্ৰিশন ইজ ইন হিউম্যানস আৰু মানুহৰ ক্ষেত্ৰত এক্সক্ৰিশন কেনেকৈ মেকানিজম হয় কেনেকৈ প্ৰসেসটো ঘটে দ্য প্ৰসেস অফ এক্সক্ৰিশন ইন হিউম্যানস টেকস প্লেস ইন দ্য ফলোইং স্টেপস গতিকে নেক্সট স্টেপত আমাৰ কি হয় আমাৰ এক্সক্ৰিশন প্ৰসেসটো হ'ব ইউৰিন ফৰ্মেশন ইউৰিন ইজ ফৰ্মড ইন দ্য নেফ্ৰন ইউৰিন টু নেফ্ৰন ফৰ্ম হয় এণ্ড ইনভলভস দ্য ফলোইং স্টেপস এটো কথাটো সুধিব পাৰে যে ইউৰিন টু কোড ফৰ্মেশন হয় কোড হয় বস্তুটো নেফ্ৰনত হয় নেফ্ৰনে ফিল্টাৰ কৰি দিয়ে ফিল্টাৰ কৰি পেলে বস্তুটো ইউৰিনটো তাতে ফৰ্ম কৰি দিয়ে আৰু তাৰে পৰা বস্তুটো ওলাই যায় আৰু কোড জমা হয় আমাৰ urinary bladder jama hoy okay through ureter okay now glomerular filtration tubular reabsorption secretion এই ব্লক process আছে যার দ্বারা urine formation হয় নেফ্রনত okay এটা আছে কি glomerular filtration আমি যে পাইছিলো ইয়াতে এটা glomerulus বুলি এটো কি করে ফিল্টার কৰি দিয়ে okay tubular reabsorption tubular এটো কি করে reabsorb কৰি দিয়ে যদি ভাল বস্তু আছে আৰু secrete কৰিলে সিক্রিশন কৰি লয় প্ৰডিউস কৰি দিয়ে আৰু বস্তুটো সিক্রিশন মানে কি প্ৰডিউস কৰি দিয়ে ঠিক আছে বস্তুটো প্ৰডিউস কৰি পেলে যিমান দৰকাৰী আছে এটো এবজর্ব কৰি লব আৰু যিমান অদৰকাৰী আছে এটো বস্তু আমাৰ পেশাবৰ লগত পঠাই দিয়ে ওকে সো এনেকি আমাৰ ইউৰিন ফৰ্মেশনটো এই তিনটা দ্বাৰা হয় ওকে এই স্টেপত হয় ঠিক আছে নেক্সট গ্লোমেৰুলাৰ filtration to কি হয় it is the primary step in urine formation প্ৰথম স্টেপটো আমাৰ কি আছে glomerular filtration in this process the excess fluid and waste products from kidney are filtered out of the blood গতিকে যিমান excess fluid আছে liquid আছে excess ঠিক আছে আৰু যিমান waste product আছে অদৰকাৰী বস্তু আছে পদাৰ্থ আছে কিডনিৰ পৰা বস্তু ফিল্টাৰ হৈ পেলে কোত যায় ব্লাডত যায় into the urine collection tubules of kidney and eliminated out of the body গতিকে বস্তুটো তাৰে পৰা কালেক্ট হৈ পেলে ইউৰিন কালেকশন যত হয় আমাৰ টিউবুলস দ্বাৰা কিডনিৰ তাতে কালেক্ট হয় আৰু বস্তুটো পিছত যায় এলিমিনেট মানে ওলাই যায় বডিৰ পৰা ওকে through our urethra okay the amount of filtrate produced by kidneys every minute is known as glomerular filtration rate আৰু amount of filtrate যিমান আমাৰ ফিল্ট্ৰেশন হৈ আছে কিডনিৰ দ্বাৰা প্ৰতিটো মিনিটত okay প্ৰতিটো মিনিটত যিমান ফিল্ট্ৰেশন হৈ আছে কিডনিৰ দ্বাৰা এটো আমি কি বুলি কওঁ glomerular filtration rate বুলি কওঁ ৰেট মানে বস্তুটো সময় হিচাপত যেতে ধৰা হয় তেতে ৰেটত আহি যায় now tubular reabsorption tubule blood যে আছিল এটো কেনেকৈ reabsorb কৰে okay it is the absorption of ions and molecules যিমান আয়ন্স বিলাক যে ফৰ্মেশন হৈছিল মলিকিউলস বিলাক আছিল আমাৰ গ্লুকোজৰ ঠিক আছে অ্যামিনো এসিড যিমান আছিল ওকে তো যিমান আয়ন্স বিলাক আছিল মলিকিউলস বিলাক আছে হেবিলাক কি হ'ব এবজর্ব হ'ব ওকে that is sodium ions glucose amino acids and water so যিমান আমাৰ দৰকাৰী লাগিছিল water হেতু কিন্তু এবজর্ব হ'ব হা গোটেই water পঠাই নিদিয়ে ইউৰিথ্ৰাত ওকে গোটেই water তাতে পঠাই নিদিয়ে যিমান দৰকাৰী লাগে আমাৰ দেহাৰ কাৰণে হিমানখিনি এবজর্ব কৰি লব কিডনিয়ে আৰু তাৰ পিছৰখিনি যিমান এক্সেস আছে হেতু বস্তু পেশাবৰ দ্বাৰা ওলাই যায় ওকে সো এটো এবজর্ব কোনে কৰে এটো টিউবুলাৰ ৰিএবজর্পশন টিউবুলস বিলাকে এবজর্ব কৰি লয় ওকে নেফ্ৰনৰ in water involves passive absorption while glucose and sodium ions are absorbed by an active process দুটা process আছে এটা passive absorption আৰু এটা আছে active absorption okay যেতিয়া passive absorptionত কি হয় পানী ইনভলভ হয় তাতে পানী ব্লাক absorb কৰা হয় passive absorption দ্বাৰা okay আৰু মানে কি তাতে প্যাসিভ মানে কি বস্তুটো কৰাই দিয়ে পানী যেতিয়া পানী দুটা ধৰণৰ ব্যৱহাৰ কৰা এটা দেহাৰ কাৰণে এটা এক্সেস থাকি যায় এটো বস্তু আমাৰ তলত গুচি যায়
ইউৰিনেৰী ব্লেডাৰলৈ গুচি যায় ঠিক আছে কিন্তু গ্লুকোজ আৰু সোডিয়াম আয়নছবিলাক যে আছে সেইবিলাক এবজৰ্ব হয় এক্টিভ দ্বাৰা ওকে সেইটো কিন্তু ধুনীয়াকৈ একদম পুৰা এক্টিভলি সেই কৰি লয় এবজৰ্ব কৰি লয় যাতে গোটেই চেলক দিব পাৰিব ওকে নাও সিক্ৰেশ্যনৰ কি হ'ব সিক্ৰেশ্যন মানে কি প্ৰডিউচ কৰা potassium ions hydrogen ions ammonia are secreted out to maintain the equilibrium between the body fluids so potassium ions আছে নহয় potassium ions hydrogen ions ammonia এইবিলাক কি হয় প্ৰডিউস কৰা হয় টু মেইনটেইন দ্য ইকুইলিব্ৰিয়াম যিমান আমাৰ দেহৰ ভিতৰত যে বডি ফ্লুইড আছে নহয় সেইবিলাকো মেইনটেইন কৰিবৰ কাৰণে ইকুইলিব্ৰিয়াম মেইনটেইন কৰিবৰ কাৰণে এইবিলাক আয়নছ প্ৰডিউস কৰা হয় potassium ions hydrogen ions ammonia ঠিক আছে আৰু এইবিলাকো বহুত দৰকাৰী হয় প্ৰডিউস কৰা হয় কামবিলাক হয় তাছে এটো গুছাই দিয়া হয় যেনেকৈ অ্যামোনিয়া ব্লাক আছে ওকে নেক্সট ফাংশন অফ ভেৰিয়াছ টিউবুলছ ইনভলভড ইন দ্য প্ৰসেছ আৰ গতিকে যিমান ফাংশনছ ব্লাক আছে টিউবুলছৰ যিমান ফাংশনছ আছে হেতু আমি চাম এতিয়া গ্লোমেৰুলছে কি কাম কৰে ফিল্টাৰ্ছ দ্য ব্লাড এটো কি কৰে ব্লাড ফিল্টাৰ কৰে কোনে কৰে গ্লোমেৰুলাছে নেক্সট প্ৰক্সিমাল কনভলিউটেড টিউবুলছ পিসিটি কি কৰে ৰিএবজৰ্ব ওয়াটাৰ এটো কি কৰে বহুত ধুনীয়াকৈ আকৌ পানীবিলাক এবজৰ্ব কৰি লয় ions and nutrients okay they remove toxins bila gusai diye and help in maintaining the ionic balance and pH of the body gotike ionic balance to maintain kore rakhe kune PCT proximal convoluted tubules okay ami je mato palu tubular reabsorption টিউবুল মানে কি টিউবুল তো ইয়াতে নামটো দিছে কিন্তু একচুয়ালি টিউবুলটো নাম কি আছিল পিসিটি দ্যাট ইজ প্ৰক্সিমাল কনভলিউটেড টিউবুলছ পিসিটি কি কৰিব ধুনীয়াকৈ আয়নছবিলাক এবজৰ্ব কৰি ৰাখিব আৰু পিএইচটো মেইনটেইন কৰিব দেহাৰ ওকে আয়নিক বেলেন্স কৰি ৰাখিব দেহাৰ বাই সিক্ৰেশ্যন অফ পটাছিয়াম লগতে পটাছিয়াম সিক্ৰেট কৰিব প্ৰডিউস কৰিব হাইড্ৰোজেন আয়নছ প্ৰডিউস কৰিব অ্যামোনিয়া টু ফিল্ট্ৰেট কৰিবৰ কাৰণে এণ্ড ৰিএবজৰ্বিং বাইকাৰ্বনেট আয়নছ ফ্ৰম দ্য ফিল্ট্ৰেট আৰু যিমান যে ফিল্ট্ৰেট পাব তাৰে পৰা আকৌ ৰিএবজৰ্ব কৰি ল'ব বাইকাৰ্বনেট আয়নছবিলাক ওকে নাও ডিচাইডিং লুপ অফ ফাইনেলৰ কামটো কি ডিচাইডিং যোনটো পিছফালে আছিল ঘটি আছিল হেতু তাৰে লুপ অফ ফাইনেলৰ কি কাম ইট ইজ পাৰমিয়েবল টু ওয়াটাৰ এটো পানীৰ ধুনীয়া পাৰমিয়েবল হৈ থাকে ওকে তো ডিচাইডিং লুপ অফ ফাইনেল যে আছে এটো পাৰমিয়েবল টু ওয়াটাৰ হয় পাৰমিয়েবল মানে কি অ্যালাউ দ্য লিকুইড টু পাস থ্ৰু তাৰ মানে এইটো ওয়াটাৰক কি কৰিব পাস কৰিবৰ কাৰণে অ্যালাউ কৰিব ওকে তো ডিচাইডিং লুপ অফ ফাইনেল ইজ এবল টু পাস means allows the water to pass through it okay and filtrate gas concentrated aru filtrate ki hoy jay concentration hoy jay tare bhari jay ha garota to as it is impermeable to electrolytes into electrolytes or etu ki hoy am impermeable tar mane etu allow koribo nuare pass koribo nuare he karone etu concentration hoy jay okay filtrate gets to concentrated bahut garota to bhari jay okay ami te ki palu যে ডিসাইডিংত কি হয় এটো পানী মানে কি পারমিয়েবল হয় তার মানে এটো কি করে ইট ইজিলি পাস ওকে অ্যালাউ ইট পাস টু গো থ্রু ঠিক আছে কিন্তু যেটা ফিল্টার যে আছে হেতু কি হয় ইমপারমিয়েবল হয় তার মানে এটো অ্যালাউ নকৰে পাস কৰিবৰ কাৰণে গতিকে এটো কি হৈ যায় কনসেন্ট্রেটেড হৈ যায় হা টু ইলেক্ট্ৰোলাইটস আয়নস বিলাক যে আছে তাতে কি নহয় এটো ইমপারমিয়েবল হয় ঠিক আছে বাট অ্যাসেন্ডিং লুপ অফ ফাইনেল যে আছে এটো ইমপারমিয়েবল টু ওয়াটার হয় এটো পানী কি কৰে অ্যালাউ নকৰে পাস কৰিব নিদিয়ে এন্ড পারমিয়েবল টু ইলেক্ট্ৰোলাইটস কিন্তু যে আয়নস বিলাক আছে তাতে কিন্তু কি হয় এটো পারমিয়েবল হয় তাৰ মানে অ্যালাউ কৰে ঠিক আছে the fluid gets diluted ফিল্ট্ৰেট যে আছে তাতে ডাইলুট হৈ যায় ওকে ডিউ টু দ্য মুভমেন্ট অফ ইলেক্ট্ৰোলাইটস কাৰণ ইলেক্ট্ৰোলাইটস বিলাক কি কৰি আছে মুভ কৰি আছে ওকে ফ্ৰম দ্য ফিল্ট্ৰেট টু মেডুলাৰী ফ্লুইড তো ফিল্ট্ৰেটৰ পৰা বস্তুটো ক'ত যায় আছে মেডুলাৰী ফ্লুইড লৈ গৈ আছে গতিকে তেতিয়া মুভমেন্টৰ কাৰণে বস্তুটো কি হৈ যায় ফিল্ট্ৰেট টু ডাইলুট হৈ যায় ওকে নেক্সট ডিস্টাল কনভলিউটেড টিউবুল দ্যাট ইজ ডিসিটি আমি এতিয়া পাইছিলো প্ৰক্সিমাল কনভলিউটেড টিউবুল দ্যাট ইজ পিসিটি ওকে যিয়ে কি কৰে পানীবিলাক ৰিএবজৰ্ব কৰি লয় আয়নছবিলাক নিউট্ৰিয়েন্টছবিলাক ওকে যাতে পিএইচ টু মেইনটেইন হৈ থাকিব হা কিন্তু ডিসিটি কি কৰিনো ইট অ্যালাউজ ৰিএবজৰ্পশন অফ ওয়াটাৰ এটো কি কৰে পানীটো আকৌ ৰিএবজৰ্ব কৰা অ্যালাউ কৰে এন্ড সোডিয়াম আয়নছ পানী আৰু সোডিয়াম আয়নছ এই দুটা বস্তু কি কৰে ৰিএবজৰ্ব কৰে ঠিক আছে ইট অলসো হেল্পস ইন মেইনটেইনিং পিএইচ সেম ওয়ে যেনেকে আমাৰ প্ৰক্সিমালৰ কামটো আছিল একে কাম ইয়াৰে আছে যে ইট মেইনটেইনস পিএইচ এন্ড আয়নিক ব্যালেন্স বাই সিক্রেশন এন্ড রিঅ্যাবজর্পশন অফ আয়নস লাইক পিসিটি যেনেকে পিসিটিৰ কাম আছিল সেম ওয়ে ইয়াতে সেম ৰিঅ্যাবজৰ্পশন হয় সিক্রেশন হয় আমাৰ আয়নস বিলাকৰ যেনেকে আমি ইয়াতে পাইছিলো পটাছিয়াম হাইড্ৰোজেন অ্যামোনিয়া এইবিলাক কি হয় সিক্রেশন হয় প্ৰডিউস হয় আৰু এবজর্ব কৰে আমাৰ ওয়াটাৰস আয়নস এন্ড নিউট্ৰিয়েন্টস ঠিক আছে গতিকে তাৰো এটোৱে কাম ডিসিটিৰ সেম ওকে কাম নাও কালেক্টিং ডাক্ট
A large amount of water is reabsorbed from the filtered by collecting duct. ওদিকে বহুত পানি, ওকে, লার্জ অ্যামাউন্ট অফ পানি, ওকে, এটা কি হয় রিঅ্যাবজর্ব হয় ফ্রম দ্য ফিল্টারের দ্বারা কি হয় বস্তুটো রিঅ্যাবজর্ব কৰা হয় বাই দ্য কালেক্টিং ডাক্ট। তাতে যে ডাক্ট আছিল সেই ডাক্টটোৱে কি কৰিব গোটেই ফিল্টাৰৰ পৰা বস্তু ৰিঅ্যাবজৰ্ব কৰি ল'ব পানীখিনি, ঠিক আছে। নেক্সট আছে আমাৰ মেক্টুৰেশ্যন। মেক্টুৰেশ্যনটো কি বস্তু মই অলপ আগতে কৈছিলোঁ কথাটো, মেক্টুৰেশ্যনটো পেচাবৰ কথা, ঠিক আছে। ইউৰিনেৰী ব্লাডাৰ ইজ ষ্ট্ৰেচড এণ্ড গেটছ ফিল্ড উইথ ইউৰিন ফৰ্মড ইন দ্য নেফ্ৰনছত যে পেচাবটো জমা হৈছে মানে ফৰ্মেশ্যন হৈছে, ঠিক আছে, জমা নহয় ফৰ্মেশ্যন হৈছে তাতে, তো তাতে যে ফৰ্মেশ্যন হৈছে পেচাবৰ সেই বস্তুটো ফিল হৈ যায় ইউৰিনেৰী ব্লাডাৰত যাই পেলাই জমা হৈ যায়। দ্য ৰিচেপ্টৰ্ছ প্ৰেজেণ্ট অন দ্য ৱালছ of the urinary bladder send signals to central nervous system আৰু receptors যে থাকে আমাৰ urinary bladder যে wall আছে নহয় এনেকৈ আছিল নহয়, গতিকে ইয়াৰে যে walls আছে তাতে আমাৰ কি থাকে receptors বিলাক আছে যোনে ৰিচিভ কৰিব আৰু signals to send কৰিব, ক'ত send কৰিব নাৰ্ভাছ চিষ্টেমক, চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেমক কি কৰিব that is brainক send কৰিব allowing the relaxation of sphincter muscles to release urine আৰু ইয়াতে স্পিনষ্টাৰ থাকে, ওকে, এটা ইয়াতে থাকে এটা, এইটো হ'ল আমাৰ ইণ্টাৰনেল স্পিনষ্টাৰ, এইটো হ'ল এক্সটাৰ্নেল স্পিনষ্টাৰ। তো সেইটোৱে কি কৰিব আমাৰ ইয়াৰে স্পিনষ্টাৰ মাছলটো কি কৰিব ৰিলেক্স কৰি দিব, তাৰমানে বস্তুটো খুলি দিব যাতে ইয়াতে যে পানী জমা হৈছে পেচাবটো এইটো বস্তু ওলাই যাব আৰু পেচাব যে বাহিৰত ওলোৱা হয় সেই প্ৰচেছটো কি বুলি কোৱা হয় মেক্টুৰেশ্যন বুলি কোৱা হয়, ঠিক আছে। নাও ডায়ালিচিছ। ডায়ালিচিছ শব্দ আপোনালোকে শুনি আছে যে ডায়ালিচিছ কি হয় আমাৰ যেতিয়া কি ডায়েবেটিছ হয়, কিডনি যেতিয়া ফেইলিয়াৰ হৈ যায়, নাইবা এনেও মাত্ৰ ডায়েবেটিছৰ কাৰণে কিডনি ফেইলিয়াৰ নহয়, কেতিয়াবা প্ৰেছাৰ হাই হ'লেও কিডনি ফেইলিয়াৰ হৈ যায়, বহুতকেইটা কাৰণ আছে আৰু কিডনি ফেইলিয়াৰ হ'লে তেতিয়া কি কৰা হয় ডায়ালিচিছ কৰা হয়, ঠিক আছে, যাতে যে কিডনিৰ কাম কি আছে ব্লাডটো পিউৰিফাই কৰা হয়নে। চ' ডায়ালিচিছে কি কৰে সেই গোটেই প্ৰচেছটো ব্লাডটো কি কৰি দিয়ে ধুনীয়াকৈ ফিল্টাৰ কৰি দিয়ে থ্ৰু দ্য মেচিন উইথ দ্য হেল্প অফ মেচিন, অ'কে, আৰু সেই প্ৰচেছটো কি কোৱা হয় ডায়ালিচিছ বুলি কোৱা হয়। নাও ডায়ালিচিছটো আপোনালোকে গম পাইছে বস্তুটো নহয়, আণ্ডাৰ চাৰ্টেন চাৰ্কামষ্টেঞ্চেছ ছাচ এজ পুৱাৰ ব্লাড ফ্ল' টু কিডনিজ, কিডনিত যেতিয়া আমাৰ ব্লাড ফ্ল' ভালকৈ কৰিব নোৱাৰে কামটো, তাৰমানে পুৱাৰ ব্লাড ফ্ল' হয় ভালকৈ কৰিব নোৱাৰে, তাৰমানে কিডনি নিজৰ ফাংচনটো পাৰফৰ্ম কৰিব পৰা নাই, অ'কে, ফৰ ইনফেকশ্যনছ ইনজুৰিজ এক্সেট্ৰা যিকোনো প্ৰব্লেম হ'ব পাৰে, দ্য কিডনিজ ফেইল টু পাৰফৰ্ম দেয়াৰ ফাংচন, গতিকে তেতিয়া কিডনি নিজৰ কামটো কৰিব নোৱাৰিব। ইন চাচ চিটুৱেশ্যন সেইখিনি সময়ত কি কৰা হয় artificial kidneys are used, artificial kidney বিলাক ইউজ কৰা হয় are used for blood filtration, blood to purify কৰা হয় and this process is called dialysis, okay, artificial kidney ইউজ কৰি পেলাই পিউৰিফাই কৰা হয় আৰু সেই প্ৰচেছটো কি বুলি কয় ডায়ালিচিছ। যেনেকৈ এইটো চাব পাৰিছে আপোনালোকে ইয়াতে আমাৰ কি হৈ আছে ডায়ালিচিছ প্ৰচেছ চলি আছে, অ'কে। চ' ইয়াতে আপোনালোকে চাব পাৰিছে এইটো উইথ দ্য হেল্প অফ পিকচাৰ ডেট এইটো আমাৰ চাব এইটো আমাৰ ডায়ালিচিছ হয় যোনটো বস্তু সোমাব ভিতৰত, ঠিক আছে, আৰু তাতে যে ভিতৰত ৱেষ্ট আছিল প্ৰডাক্ট সেইটো বস্তু ওলাব, অ'কে, যাক আমি এফ্লুৱেণ্ট বুলি কওঁ, ইয়াতে জমা হৈ আছে, অ'কে, এণ্ড পেট্ৰল কেভিটি এইটো হৈছে আমাৰ পেট্ৰল কেভিটি আৰু লাষ্ট আমাৰ এইটো হৈছে মেমব্ৰেইন, অ'কে, এই মেমব্ৰেইন দ্বাৰা কি হৈছে ৱেষ্ট প্ৰডাক্টটো কি হৈ যায় পাৰ্মিয়েবল হৈ যায়, তাৰে পৰা ক্ৰছ কৰি আহি যায়, অ'কে, আৰু সেইকাৰণে বস্তুটো এনেকৈ আহিছে আৰু ইয়াতে জমা হৈছে আৰু সেই প্ৰচেছ আৰু এইটো চাব ভালটো বস্তু সোমাই আছে নহয়, এইটো ভাল টেষ্টটো সোমাই আছে, গতিকে এইটোকে আমি কি বুলি কওঁ dialysis process to count. Other than urinary system, skin, lungs and even eyes help in excreting waste products. গতিকে urinary system to আছে আমাৰ excretionৰ কাৰণে, স্কিনো আমাৰ সহায় কৰে waste product ওলাওঁতে, যেনেকৈ আমাৰ স্কিনৰ দ্বাৰা চুৱেটিং হয় হয়নে, ঘামি যাওঁ আমি, সেনেকৈও আমাৰ কি হয় বেয়া বস্তুবিলাক ওলাই যায়। লাংছৰ দ্বাৰা হয় আমাৰ কাৰ্বন ডাইঅক্সাইড গেছ, ইভেন আইজবিলাকো হেল্প কৰে এক্সক্ৰিশ্যনত, ঠিক আছে, ইন ডিফাৰেণ্ট ফৰ্মছ। Sweating is a mode of excretion where water, urea and other salts are excreted through the skin. গতিকে আমাৰ sweating যে আছে ঘামি যাওঁ যে সেইটো এটা আমাৰ excretion process হয় য'ত পানী, ইউৰিয়া আৰু বাকী নিমখবিলাক যে আছে নহয় সেইবিলাক কি হৈ যায় ওলাই যায় স্কিনৰ সহায়ত, অ'কে। Lungs help us to exhale gases wastes such as carbon dioxide, nitrogen etc. আৰু লাংছবিলাকে কি হেল্প কৰে গেছেছ যিমান ৱেষ্টবিলাক আছে সেইবিলাক ওলাওঁতে লাংছে হেল্প কৰে, ঠিক আছে, যেনেকৈ কাৰ্বন ডাইঅক্সাইড, নাইট্ৰজেন এক্সেট্ৰা, অ'কে। নাও কি পইণ্টছ আমি কেইটামান পইণ্টছ চাই লওঁ হিউমেন এক্সক্ৰিউটৰী চিষ্টেমৰ কেইটামান পইণ্টছ আছে, যেনেকৈ হিউমেন এক্সক্ৰিউটৰী চিষ্টেম ইনক্লুডছ অৰ্গেনছ ডেট ফেচিলিটেট দ্য ৰিমুভেল অফ নাইট্ৰজেনাছ ৱেষ্টেজ ফ্ৰম দ্য বডি,
আৰু হিউম্যান এক্সক্ৰিটিভ সিস্টেমে কি কৰে ফেচিলিটেট কৰে কি কৰেনো ৰিমুভেল অফ নাইট্ৰোজেনাছ वेस्टेज আমাৰ দেহা যিমান নাইট্ৰোজেনাছ वेस्ट প্ৰডাক্টছ আছে সেইবিলাক ওলাওতে সহায় কৰে ঠিক আছে দ্য মেইন এক্সক্ৰিটিভ অৰ্গানছ ইনক্লুড কিডনি ইউৰিটাৰ ইউৰিনাৰী ব্লাডাৰ ইউৰিথ্ৰা চাৰিটা অৰ্গানছ আছে মেইন যোনকেইটা আমাৰ সহায় কৰে এক্সক্ৰিটিভ অৰ্গানত ঠিক আছে এক্সক্ৰিশনত সহায় কৰে আৰু দিজ আৰ দ্য এক্সক্ৰিটিভ অৰ্গানছ কিডনি ফিল্টাৰ্ছ দ্য ব্লাড কিডনি কি কৰে ব্লাড ফিল্টাৰ কৰে এণ্ড ইউৰিন ইজ এ ফিল্ট্ৰেট ইউৰিনটো কি হয় ফিল্ট্ৰেট হয় তাৰে পৰা যে ওলাই আহে সেইটো ফিল্ট্ৰেট হৈছিল আৰু এই ফিল্ট্ৰেটটো আমাৰ ইউৰিন হয় ওকে দ্যাট ইজ অবটেইন in the nephron okay urine passes through the urinary bladder urine to ki hoy amar urinary bladder le pass kore through via ureter okay ureter dara jay and is expelled out of the body eto body bahirot ulai jay okay ta ki boli koha hoy micturition boli koha hoy কি বুলি কয় মিক্টুৰেশ্যন বুলি কোৱা হয় ঠিক আছে এই টাৰ্মছবিলাক মনত ৰাখিব ওকে যদি কোৱেশ্চন আহি যায় তেতিয়া এটা অপচন মিক্টুৰেশ্যন থাকিব বাকি তিনটা শব্দ দি দিব যদি আপনি জানিব তেতিয়াহে বস্তুটো ক'ব পাৰিব হয় নে নহয় গতিকে ভিডিওটো প্ৰতিটো পইণ্টছবিলাক ভালকৈ চাব হা মোৰ ভিডিঅ'ছবিলাক মই যিমান হ'ব পাৰে প্ৰতিটো পইণ্টছ টাচ কৰিছোঁ যাতে আপোনাৰ এটা কুৱেশ্যন এৰা নাযায় গতিকে হোল ভিডিঅ' আপোনালোকে চাব যাতে ইউ কেন ইজিলি ক্ৰেক দ্য এক্সাম ওকে কিডনিজ অলছো ৰেগুলেট দ্য অস্মটিক প্ৰেছাৰ অফ এ মেমলছ ব্লাড কিডনিজবিলাক কি কৰে অস্মটিক প্ৰেছাৰ এটা মেমল আমাৰ মানুহবিলাকৰ যে ব্লাড থাকে তাৰে এটা প্ৰেছাৰ থাকে বহুত প্ৰেছাৰত বস্তুটো আহে ঠিক আছে গোটেই দেহাত ৰান কৰে সো থ্ৰু এক্সেসিভ পিউৰিফিকেশ্যন এণ্ড ফিল্ট্ৰেশ্যন গতিকে কিডনিটো ৰেগুলেট কৰে তাৰে প্ৰেছাৰটো তাৰে পিউৰিফিকেশ্যন তাৰে ফিল্ট্ৰেশ্যন গোটেইখিনি বস্তু কোনে ৰেগুলেট কৰে কিডনিজ দিছ ইজ নোন এজ অস্মোৰেগুলেশ্যন কি বুলি কয় অস্মোৰেগুলেশ্যন কিডনি যে ৰেগুলেট কৰে তাক কি বুলি কয় অস্মোৰেগুলেশ্যন ঠিক আছে এতিয়া আমাৰ কিডনিৰ কামটো হৈ হ'ল আমি দুটা পইণ্ট চেক কৰিলোঁ এতিয়া আমাৰ আছে ব্লাড ভেসেলছটো কি বস্তু The networks of hollow tubes like pipes which carry blood to and from all parts of the body are called blood vessels. Now blood vessel to ki bostu hoy the networks of hollow tubes mane bahut keita tubes bilak ase thik ase network ase tar mane bahut chain ase hey tubes like pipes or nisna ase thik ase pipe or nisna which carry blood to ye ki kore blood to loi ane ako blood from tar mane beleg body part or pora blood to ako আনি দিয়ে ওকে এটা তো পঠাই দিয়ে আৰু এটা আনি দিয়ে তাৰে পৰা ওকে দিস টিউবস আর কল্ড বাট ব্লাড ভেসেলস ইয়াক অসমীয়াত কি বুলি কম তেজৰ নলিকা বুলি কম ঠিক আছে দিস ভেসেলস ক্যারি ব্লাড ইন বোথ দ্য ডিৰেকশন এই ভেসেলটো যে আছে কি ব্লাডটো ক্যারি কৰে তেজটো ক্যারি কৰে ইন বোথ ডিৰেকশনস দুয়োফালে ওয়ান ফ্রম দ্য হার্ট টু অল পার্টস তার মানে হার্টৰ পৰা গোটেই দেহালৈ এণ্ড another from all body parts to heart আৰু আনটা কি কৰিব বডি পাৰ্টছৰ পৰা তাৰ মানে প্ৰতিটো কোষৰ পৰা আমাৰ হাৰ্টলৈ আনিব ওকে সো দুটা কাম কৰিব এটা হাৰ্টৰ পৰা বডিলৈ পঠাব আৰু এটা বডিৰ পাৰ্টছৰ পৰা হাৰ্টলৈ পঠাব ঠিক আছে দুটা আছে আমাৰ ব্লাড ভেসেলছ তাৰ মানে ব্লাড ভেসেলছ মানে কি বুলি কৈছো মই দুটা কাম হয় এটা বস্তুটো ইন বোথ ডিৰেকশন কামটো হৈ থাকে যেনেকি হাৰ্টৰ পৰা বডি পাৰ্টলৈ যাব আকৌ বডি পাৰ্টৰ পৰা বেলেগ এটা ভেসেলে কি কৰিব বডি পাৰ্টৰ পৰা হাৰ্টলৈ পঠাব টেষ্টটো ঠিক আছে নাও টাইপস অফ ব্লাড ভেসেলছ ইয়াৰে টাইপস চাই লওঁ the three types of blood vessels আমি তিনটা টাইপস পাইছো অলৰেডি এটা আছে আৰ্টাৰি তাৰ নেক্সট আছে ভেইন তাৰ নেক্সট আছে ক্যাপিলাৰিজ ওকে গতিকে এতিয়া আমি আৰ্টাৰিজ বিষয় চাম আৰ্টাৰিজ কি বস্তু এনে তো আমি জেনাৰেলি আৰ্টাৰি ভেইনছটোৱে পাওঁ কিন্তু ক্যাপিলাৰিও থাকে যিয়ে মানে ব্লাড ভেসেলতে কাউন্টিং কৰা হয় কাৰণ এটো এটা তেজৰ নলিকাই হয় ঠিক আছে না আৰ্টাৰিজ আর দ্য মেইন ব্লাড ভেসেলস আৰ্টাৰিজ যে আছে হেতু মেইন ব্লাড ভেসেল হয় যিয়ে কি কৰে that carry and transport oxygenated blood or oxygen rich blood from heart to other parts of the body artery কি কৰিব অক্সিজেন যুক্ত তেজ কি কৰিব হার্ট মানে হৃদযন্ত্ৰৰ পৰা বেলেগ অংশলৈ পঠাই দিয়ে okay they are the strongest blood vessels with thicker walls আৰু এটো বহুত strongest blood vessel হয় কাৰণ with thicker walls ইয়াৰে walls বহুত ঠিক হয় নহলে কি হ'ব ব্লাডটো বহুত তেজত বহুত ফোর্সত গতি কৰে আৰু যদি ঠিক না থাকিব ওয়ালটো বস্তুটো ফাটি পেলে তেজটো ওলাই আহিব নহয় এই গতিকে ওয়ালসটো বহুত ঠিক হ'ব লগা হয় আৰু হেতু বহুত strongest blood vessel হয় and are muscular in nature আর তাতে মাসলস থাকে ঠিক আছে it consists of three distinct layers তাতে তিনটা লেয়ার্স আছে which are rigid যেটো বহুত rigid হয় thicker হয় আৰু কি হয় হাইলি মাসকুলার তাতে বহুত মাসলস থাকিব আর
Arteries are located deep within the body আৰু এইটো বডিৰ পুৰা ভিতৰলৈ আছে okay and a red in color to কি আছে ইয়াৰ ৰঙা these blood vessels are with high pressure and move in a downward direction এই blood vessels যে আছে পুৰা high pressure কাম কৰে মানে একদম high pressure থাকিব সদায় any time and এইটো কি কৰে downward direction ফালে থাকে from heart to body tissues তাৰমানে blood vessels বিলাক কি কৰিব হাৰ্টৰ পৰা বডিৰ যিমান টিস্যুজ বিলাক আছে সেলস আছে তালৈ যাব ওকে ইন এ ডাউনৱার্ড ডিরেকশন ঠিক আছে নাও ভেন্স টু কি বস্তু ভেন্স আর থিন টিউব লাইক ইলাস্টিক ব্লাড ভেসেলস ভেন্স টু কেনেকুৱা হয় থিন হয় টিউব লাইক হয় ঠিক আছে ইলাস্টিক ব্লাড ভেসেলস হয় প্রেজেন্ট ক্লোজার টু দ্য সারফেস অফ দ্য স্কিন আমার স্কিনৰ ঠিক ওচৰৰ ফালে যিটো থাকিব এইটো হ'ব ভেন্স ওকে দিস translucent blood vessels are blue in color আৰু এই যে ব্লাড ভেসেল আছে এইটো ভেইনটো আমাৰ ব্লু কালাৰ হয় যেনেকৈ এইটো ৰঙা কালাৰ হয় আৰ্টাৰীটো কিন্তু এইটো কি হয় আমাৰ ব্লু কালাৰড হয় ঠিক আছে and carry impure and deoxygenated blood আৰু এইটো কি ক্যাৰি কৰে impure blood কৰে carry impure okay য'ত মানে কাৰ্বন ডাইঅক্সাইড থাকিব এইটো যুক্ত তেজটো হে কৰিব ক্যাৰি কৰিব and or deoxygenated blood from all parts of the body to heart আৰু সবকে কি কৰিব বডিৰ পৰা যিমান অংশবিলাক আছে তাৰে পৰা হাৰ্টলৈ আনিব ঠিক আছে তাতে আমাৰ কাৰ্বন ডাইঅক্সাইড থাকিব ওকে গতিকে সেই কাৰণে এটো কি হ'ব ইম্পিউৰ ব্লাড হ'ব আৰু ইম্পিউৰ ব্লাডটো ক'ৰ পৰা আনিব বডিৰ পৰা বডি পাৰ্টৰ পৰা হাৰ্টলৈ আনিব কোনে আনিব ভেন্স আনিব ঠিক আছে Now these blood vessels are with low pressure ইয়াতে pressure একেবাৰে low থাকে and move in upward direction বস্তুটো upward ফালে থাকে আমাৰ artery to downward ফালে আছিল ওকে আৰু vein to upward ফালে থাকিব আৰু এটো হাৰ্টলৈ যাব তো গতিকে এটো upward ফালে থাকিব লাগিব that is from cells tissues and other organs to heart তো সেলৰ পৰা যি আমাৰ বস্তুটো আনিব কোখল হাৰ্টলৈ এইটো blood vessel নামটো কি আছে veins okay Now compared to arteries, veins are thin walled. গতিকে এটো thin wall থাকে যেনেকৈ আমাৰ artery thick wall হয় ইয়াৰে wall টো thin হৈ থাকে ওকে Now capillaries কি বস্তু same একই process short and tiny blood vessels একেবাৰে সৰু blood vessels found within the tissues are called capillaries tissues ভিতৰত যি থাকিব আমাৰ সৰু তেজৰ নলিকা তাক আমি কি বুলি কম capillaries বুলি কম ঠিক আছে Capillaries bring about exchange of substances between blood and tissues. Our capillaries কি কৰে বস্তুবিলাক যে আছে এক্সচেঞ্জ কৰাত সহায় কৰে between the blood and tissue. bloodত যি থাকিব বস্তুবিলাক আৰু টিস্যুৰ মাজত যে এক্সচেঞ্জ কৰিব সেই কাম কোনে কৰিব capillaries কৰিব okay these blood vessels also function by connecting the arterial systems to the venous system and help in exchange of substances across cells. তো ক্যাপিলারিজ কেনেকৈ ফাংশন কৰে কেনেকৈ কাম কৰে এটো কি কৰে আৰ্টাৰি সিস্টেম আৰু ভেনাস সিস্টেম দুইটা কানেক্ট কৰি দিয়ে ওকে বাই মানে উইথ দা হেল্প অফ দিস এটো কি সহায় কৰে হেল্প ইন এক্সচেঞ্জ অফ সাবস্টেন্স যেতিয়া দুটা বস্তু একেলগে কানেক্ট কৰা হয় তে কি হয় এক্সচেঞ্জ কৰাত সহায় কৰে যি সাবস্টেন্স থাকিব হিয়তৰ ভিতৰত তেজৰ ভিতৰত তাতে এটো এক্সচেঞ্জ কৰা হয় অ্যাক্ৰছ সেলস ঠিক আছে কোনে হেল্প কৰে ক্যাপিলারিজ ঠিক আছে Now layers of blood vessels or layers বিলাক চাও both arteries and veins consist of 3 layers ইয়াৰে তিনটা layers আছে তিনটা blood vessel পালো আমি তিনটা layers থাকিব blood vessel okay tunica intima it is the innermost and thinnest layer of arteries and veins আমাৰ একেবাৰে আটাইতকৈ ভিতৰৰ ফালে যে layer থাকিব তাৰ নামটো কি আছে tunica intima okay এইটো artery আৰু vein দুটাটো থাকে এইটো layer okay which have a direct contact with the blood flow যি মানে ডাইৰেক্টলি ব্লাডৰ লগত কন্টাক্ট হৈ থাকে okay next আছে tunica media প্ৰথমতে আছে tunica intima next আছে tunica media it is a middle layer of an artery or vein এইটো আছে আমাৰ middle layer আৰম্ভণিত থাকিব tunica intima তাৰ পিছত থাকিব tunica media it is made up of smooth muscle cells য'ত আমাৰ muscle cells থাকিব অলপ muscle থাকিব হেতু হৈছে আমাৰ tunica media okay next আছে আমাৰ tunica externa টো কি বস্তু এইটো আমাৰ বাহিৰৰ ফালে থাকিব externa মানে কি বাহিৰৰ ফালে এইটো লেয়াৰ আমাৰ ভেসেলৰ বাহিৰৰ ফালে থাকিব it is present adjacent to tunica media ইয়াৰে ঠিক লগত থাকিব externa টো and is composed of collagen তাতে কি থাকে collagen বুলি বস্তুটো থাকে and functions by supporting the elastic lamina in arteries
আৰু আৰ্টাৰিজৰ ভিতৰত যি ইলাষ্টিকেল লেমিনা থাকিব তাকে সাপোৰ্ট কৰিব আৰু হেতুৱে তাৰ কাম আছে ফাংচন আছে টিউনিকা এক্সটাৰ্নাল ঠিক আছে গতিকে আমি ভেসেলৰ তিনটা লেয়াৰ্স পালো টিউনিকা ইন্টিমা টিউনিকা মিডিয়া টিউনিকা এক্সটাৰ্না আৰু সবৰে কি পজিশন লোকেশন আৰু ফাংচনটো চালো এতিয়া আছে আমাৰ ফাংচন অফ ব্লাড ভেসেলস blood vessels of function কি আছে blood vessels play a vital role in the gases exchange main কাম কোনে কৰে blood vessel এ কৰে okay it helps in maintaining a constant internal temperature of an organism এটো temperature to maintain কৰি ৰাখে ভিতৰৰ যে temperature আছে এটো constant কৰি ৰাখে কোনে ৰাখে maintain কৰি blood vessel ঠিক আছে vital function of the blood vessel is protecting against the loss of blood during injuries তো আমাৰ blood vessel এৰ main কামটো কি আছে protect কৰি ৰাখা কি protect কৰাৰ যেতিয়া আমি কিবা এটা ইনজুৰি পাও নহয় তেতিয়া আমাক protect কোনে কৰি ৰাখে এই blood vessels okay যেতিয়া ইনজুৰি হলে বহুত ব্লাড উলাই যায় তেতিয়া protection কোনে দিয়ে blood vessels বিলাকে okay যাতে তেজটো বেছিকৈ উলাই না থাকে okay next it is also involved in circulating both oxygenated and deoxygenated blood from and to the heart গতিকে এটো আমাৰ সার্কুলেশন কৰাত সহায় কৰে কোন গেটা ব্লাড যত আমাৰ অক্সিজেন আছে এটো অক্সিজেন যুক্ত ব্লাড আৰু কার্বন ডাই অক্সাইড যুক্ত ব্লাড এই দুটা আহা যোৱা কৰাত সহায় কৰে কোনে ব্লাড ভেসেলস ঠিক আছে নেক্সট ব্লাড ভেসেলস হেল্প ইন দ্য ট্রান্সপোর্টেশন অফ নিউট্রিয়েন্টস টু ট্রান্সপোর্ট কৰাত কোনে সহায় কৰে ব্লাড ভেসেলস ওকে water minerals hormones all of the essential components required for the body different body metabolism কাৰণে যিমান অ্যাকশন ৰিঅ্যাকশন কৰিব লগা আছে তাৰে কাৰণে যিমান বস্তু লাগে হেবলা ট্রান্সপোর্ট কোনে কৰায় ব্লাড ভেসেলসে কৰে ওকে নাও আছে আমাৰ হিউম্যান হার্ট এতিয়া আমি চাম আমাৰ হিউম্যান হার্ট ওকে হার্টটো কেনেকুৱা আছে কি আছে it is one of the most important organs responsible for sustaining life হার্ট থাকলে মানুহবিলাক জীয়াই থাকিব পাৰিব otherwise যেতিয়া হার্টটো কাম কৰা বন্ধ কৰিব মানুহ is no more okay now it is a muscular organ with 4 chambers এটো muscles থকা organ আছে যত 4টা chamber থাকে the size of the heart is the size of about a clenched fist আমি fist মানে কি আমাৰ মানুহ যে হাতৰ যদি মুঠি বান্ধি দিও এটো fist বুলি কওঁ গতিকে আমাৰ হাৰ্টৰ সাইজ থাকে নিজৰ ফিষ্টৰ নিচনাই থাকে আপনি জি ফিষ্ট কৰিব মানে হাতটো মুঠি বান্ধি দিব এই যিমান সাইজ থাকিব হে একে সাইজ থাকিব আপোনাৰ হাৰ্টৰ ওকে সো the human heart functions throughout a person's lifespan আৰু human heart যেতিয়ালৈকে মানুহজন জীয়াই থাকে তেতিয়ালৈকে human heart টো কাম কৰে and is one of the most robust and hardest working muscle in the human body আৰু সবতছে ল্যাবৰিয়াস ওয়ার্কার আমাৰ যদি মাসল কোনবা আছে এটো আছে আমাৰ হার্ট ওকে এটো আমাৰ যেতিয়াৰ পৰা মানুহটো জীয়াই থাকে যেতিয়াৰ পৰা লাইফটো আহি যায় শেষ মুহূৰ্তলৈকে এটো কাম কৰি থাকে besides humans most of the other animals also possess a heart that pumps blood throughout their body so human ও বাদ দি পেলে বেলেগ animals বিলাকো আছে যোনে মানে কি কৰে হার্টটো acquire করে হার্ট তাতে আছে তার ভিতৰত আৰু হাৰ্টৰ কি কাম নো ইট পাম্পিং কৰে আৰু পাম্পিং কৰিলে কি হয় ব্লাডটো তাৰে পৰা উলাই যায় ওকে throughout their body গুটি দেহালৈ গুচি যায় through blood vessels okay even invertebrates such as grasshoppers possess a heart even আমাৰ invertebrate যে আছে যেনে grasshopper এই grasshopper to heart আছে okay like pumping organs though they do not function the same way a human heart does যদিও মানে পাম্পিং প্রসেস হয় কিন্তু আমাৰ হিউম্যান হার্ট যেনেকুৱা কাম কৰে জি প্ৰিন্সিপলত ইহঁতৰ কিন্তু একে প্ৰিন্সিপল নহয় ওকে কাম কৰাৰ now position of heart in human body আমাৰ হাৰ্টৰ পজিশন ক'ত আছে the human heart is located between the lungs in the thoracic cavity slightly towards the left of the sternum it is breastbone it is derived from the embryonic mesodermal germ layer so ইয়াৰে পজিশনটো কি আছে ইটো কৰ মাজত আছে lungs to ক'ত আছে আমাৰ thoracic cavity ভিতৰত আছে তাতে lungs আছে আৰু slightly towards the left আমাৰ sternumৰ ঠিক লেফটৰ ফালে আছে আমাৰ কি human heart okay আৰু এটো ডেৰাইভ এটো আৰম্ভণি কৰ পৰা হয় embryonic mesodermal germ layer পৰা বস্তুটো আৰম্ভণি হয় ঠিক আছে হাৰ্ট টু যে আছে এটো ডেৰাইভ কৰ পৰা হয় embryonic mesoderm actually কি বস্তু হয় এটো তিনিটা germ layer থাকে ঠিক আছে তিনটা germ layer থাকে তাতে আমাৰ কন্ট্রাকশন হয় ইন্টারঅ্যাকশন হয় বিটুইন embryonic life okay আমাৰ যে animals বিলাকৰ যে embryonic life টো হয় তাৰে পৰা ইন্টারঅ্যাক্ট হয় during the embryonic life of animals and from which organs and tissues form okay তাৰে পৰা কি হয় organs বিলাকৰ ফৰ্মেশন হয় আৰু এইটো প্ৰসেসত কি হয় primary germ layer
যে আমাৰ এণ্ডোডাৰ্ম আছে এক্টোডাৰ্ম তিনিটা লেয়াৰ আছে ওকে সো এণ্ডোডাৰ্ম আৰু এক্টোডাৰ্ম এই দুটা যেতিয়া ইন্টাৰেকশন হ'ব তেতিয়া থাৰ্ড লেয়াৰটো আহি যায় যাক আমি কি বুলি কওঁ মেসোডাৰ্ম বুলি কওঁ ঠিক আছে গতিকে এইটো আছে আমাৰ এমব্রায়নিক মেসোডাৰ্ম ওকে আৰু ইয়াৰে পৰা আমাৰ হাৰ্টৰ ডিৰাইভেশ্যন হয় ওকে নাও দ্য ফাংচন অফ হাৰ্টৰ কি ফাংচন The function of heart in any organism is to maintain a constant flow. Etu eta constantly ki kori thake blood to flow kori thake okay throughout the body. This replenishes oxygen and circulates nutrients among the cells and tissues. Replenish means what? Refill. Etu ki kore oxygen to ako refill kori diye okay ako punor mane bharti kori diye. It refills oxygen and circulates nutrients. আৰু কি কৰে নিউট্ৰিয়েন্টস যি আছে তাক সার্কুলেশন কৰে হোল বডিত among the cells and tissues okay so হাৰ্টৰ ফাংচনটো কি আছে এটোৱে কনস্ট্যান্ট ফ্লো কৰে ব্লাডৰ আৰু যিমান অক্সিজেন আছে তাক আকৌ ৰিফিল কৰে লগতে যিমান নিউট্ৰিয়েন্টস বিলাক আছে গোটেই বডিত তাৰ মানে প্ৰতিটো সেললৈ প্ৰতিটো টিস্যুলৈ বস্তুটো পঠাই দিয়ে okay next following are the main functions of heartৰ মেইন ফাংচনস বিলাক চাই লওঁ One of the primary function of human heart is to pump blood throughout the body. গতিকে প্ৰথম আমাৰ primary function to কি আছে হাৰ্টৰ যে এইটোৱে কি কৰে পাম্পিং কৰে blood pumping কৰে throughout the body ঠিক আছে blood delivers oxygen bloodত কি থাকে অক্সিজেন থাকে hormones glucose and other components bloodৰ ভিতৰত বহুত কেইটা components থাকে to various parts of the body আৰু blood কি কৰে ডেলিভাৰ কৰে বস্তুটো পঠাই দিয়ে আমাৰ বডি যিমান পাৰ্টস আছে প্ৰতিটো পাৰ্টলৈ মানে বস্তুটো পঠাই দিয়ে অক্সিজেন ব্লাড ঠিক আছে ইনক্লুডিং হিউম্যান হাৰ্ট ওকে আনকি হিউম্যান হাৰ্টকো পঠায় কোনে কৰে ব্লাড আৰু ব্লাডক কোনে কৰে ভেসেলস ব্লাডকে পঠাই দিয়ে ঠিক আছে দ্য হাৰ্ট অলসো এনশিওরস দ্যাট adequate blood pressure is maintained in the body হাৰ্টে কি কৰে বিপি টো মেইনটেইন কৰি ৰাখে তাক ৰেগুলেট কোনে কৰে বিপি টো হাৰ্ট ওকে এটো সব গোটেই সিস্টেমটো দিয়া আছে ইয়াতে এইটো আছে আমাৰ হিউম্যান হাৰ্ট যোনটো চাৰিটা চেম্বাৰ আছে ওকে ইয়াৰে পৰা ডিঅক্সিজেনেটেড ব্লাড খুমাব মানে য'ত কাৰ্বন ডাইঅক্সাইড ব্লাড আছে এইটো বস্তু ইয়াৰে পৰা খুমাব আৰু ইয়াৰে পৰা অক্সিজেন যুক্ত ব্লাড ওলাব আৰু অক্সিজেন যুক্ত ব্লাডটো ওলাব যে বস্তুটো বিভিন্ন কোষলৈ যাব ওকে নেক্সট এইটো যে আছে আমাৰ কোষৰ পৰা এইখিনি লৈকে আহিব ওকে নেক্সট ইয়াতে চাব গোটেই বহুত ধুনীয়াকৈ ডায়াগ্ৰামটো দিয়া আছে এনেকৈ বস্তুটো পৰিবহন হৈ আছে ওকে ইয়াতে চাব অক্সিজেন যুক্ত ব্লাডটো যে আছে আমাৰ ইয়াতে এটো চাব এটো লাংস আছে নহয় এই পেয়ার অফ লাংসৰ পৰা কি হৈ আছে আমাৰ অক্সিজেন যুক্ত তেজটো আমাৰ হৃদযন্ত্ৰলৈ খুমাই আছে এটো চাব ইয়াৰ পৰা বস্তু দেখিনিলৈ খুমাই আছে আৰু য'ত আমাৰ কাৰ্বন ডাইঅক্সাইড যুক্ত তেজ আছে হেতু বস্তু ইয়াৰ পৰা গৈ পেলে লাংসলৈ গৈ আছে এটো চাব দুই ফালে দি যায় আছে ঠিক আছে ডিঅক্সিজেনেটেড ব্লাড মানে কি তাতে কাৰ্বন ডাইঅক্সাইড আছে আৰু সেই ব্লাডটো আমাৰ হাৰ্টৰ পৰা লাংসলৈ যায় আছে আৰু লাংসৰ পৰা অক্সিজেন যুক্ত তেজটো আহি আছে এইখিনি ঠিক আছে গতিকে এইখিনি আমাৰ গোটেই প্ৰসেসটো হল ক্যাপিলাৰিজৰ হাৰ্ট লাংস ওকে আৰু গোটেই প্ৰসেসটো মই দেখাই দিছো ব্লু টু আমাৰ ভেইনছ ব্লু টু আমাৰ পালমাৰী সাৰ্কুলেশনৰ কাৰণে দেখাইছে বস্তু ইয়াতে আৰু সিস্টেমেটিক সাৰ্কুলেশনৰ কাৰণে ৰেড টু দেখাইছে ঠিক আছে গতিকে এনেকৈ আমাৰ সাৰ্কুলেশন আৰু সাৰ্কুলেশন গোটেই প্ৰসেসটো আমাৰ ইয়াতে দেখুৱা হল উইথ দ্য হেল্প অফ দিস পিকচাৰ ওকে Now types of circulation types to sound pulmonary circulation আমি এই মাত্ৰ যে পালো pulmonary circulation আৰু systemic circulation তাৰে বিষয়টো অলপ কৈ দিও মই it is a portion of circulation responsible for carrying deoxygenated blood away from the heart গতিকে pulmonary circulation কি হয় এতে আমাৰ circulation হয় কিহৰ circulation হয় deoxygenated blood তাৰ মানে য'ত কাৰ্বন ডাইঅক্সাইড যুক্ত তেজ আছে তাৰে কি কৰা হয় বস্তুটো ট্ৰান্সপোৰ্ট হয় from the away from the heart বস্তুটো হাৰ্টৰ পৰা ওলাই দিয়া হয় য'ত কাৰ্বন ডাইঅক্সাইড যুক্ত তেজ ব্লাড থাকিব হেতু বস্তু আমাৰ হাৰ্টৰ পৰা ওলাই দিয়া হয় আৰু হেতু আমি কি বুলি কওঁ পালমোনাৰী সাৰ্কুলেশন বুলি কওঁ টু দ্য লাংসলৈ যায় এই মাত্ৰ মই দেখাইছো নহয় এটো চাব এইটো ডিঅক্সিজেনেটেড ব্লাড আছে নে নাই ইয়াতে কাৰ্বন ডাইঅক্সাইড যুক্ত তেজ যে আছে হেতু বস্তু আমাৰ এটো চাব হাৰ্টৰ পৰা লাংসলৈ যায় আছে গতিকে হেতু হৈছে আমাৰ পালমোনাৰী সাৰ্কুলেশন ওকে কিন্তু এই সিস্টেমেটিক সাৰ্কুলেশন আছে নহয় হেতুত কি হ'ব আমাৰ অক্সিজেন যুক্ত তেজটো কি কৰিব লাংসৰ পৰা হৃদযন্ত্ৰলৈ গতি কৰিব ওকে so for carrying deoxygenated blood away from the heart okay হাৰ্টৰ পৰা ওলাই দিয়ে to the লাংসত পঠাই দিয়ে and then brings oxygenated blood back to heart আৰু আকৌ কি কৰে অক্সিজেন যুক্ত ব্লাডটো কি কৰে হাৰ্টক পঠাই দিয়ে ওকে systematic circulation কি হয় it is another portion of circulation
সাৰ্কুলেশ্যন নেক্সট এটা টাইপ যে আছে এইটো হৈছে চিষ্টেমেটিক সাৰ্কুলেশ্যন ইয়াতে কি হয় অক্সিজেনযুক্ত তেজটো বাম্পিং কৰা হয় হাৰ্টৰ পৰা আৰু প্ৰতিটো অৰ্গেনলৈ পঠোৱা হয় ওকে প্ৰতিটো অৰ্গেন এণ্ড টিস্যুলৈ পঠোৱা হয় এণ্ড ডিঅক্সিজেনেটেড ব্লাড কামছ বেক আগেইন টু হাৰ্ট তাৰমানে ইয়াতে যে বস্তু দেখুৱাইছিলোঁ ইয়াতে যে বস্তু মই দেখুৱাইছিলোঁ আমাৰ যদি পিকচাৰ এনেকৈ দেখুওৱা হৈছে কিন্তু এই গোটেই প্ৰচেছটো কি হৈ আছে আমাৰ পালমেৰী সাৰ্কুলেশ্যনৰ কাৰণে যে দেখুৱাইছে ঠিক আছে ওকে কিন্তু আমাৰ চেলছৰ পৰা যে বস্তুটো আহিব আমাৰ হাৰ্টলৈ সেইটো বস্তুক আমি কি বুলি ক'ম চিষ্টেমেটিক সাৰ্কুলেশ্যন বুলি ক'ম ঠিক আছে আমাৰ চেলছৰ অক্সিজেন এৰি দিয়েতো জানে আপোনালোকে এই আমাৰ হাৰ্টত কি আমাৰ চেলছত কি হয় খাদ্যবিলাক হজম হয় তাতে অক্সিজেনটো এৰি দিয়ে সেই অক্সিজেনটো আমাৰ কি হ'ব হাৰ্টলৈ গতি কৰিব ওকে আৰু সেইটো বস্তু কি বুলি কোৱা হয় চিষ্টেমেটিক সাৰ্কুলেশ্যন বুলি কোৱা হয় ঠিক আছে এইটো সাৰ্কুলেশ্যন হয় where oxygenated blood is pumped from heart হাৰ্টৰ পৰা ওলাই যায় প্ৰতিটো অৰ্গেনলৈ যায় আৰু আকৌ ডিঅক্সিজেনেটেড ব্লাডটো কি হয় তাৰে পৰা আহে আৰু বস্তু হাৰ্টলৈ সোমাই যায় ঠিক আছে সো চিষ্টেমেটিক সাৰ্কুলেশ্যন কৈ দিলো মই ইয়াতে আমাৰ অক্সিজেনযুক্ত ব্লাডটো কি হয় পাম্প হৈ পেলাই হাৰ্টৰ পৰা প্ৰতিটো অৰ্গেনলৈ যায় আৰু তাৰ ব্লাডটো আমাৰ কাৰ্বন ডাইঅক্সাইড আছে সেইটো ব্লাডটো আমাৰ again হাৰ্টলৈ আহে from the tissue okay from the cell again next আছে আমাৰ coronary circulation ইয়াতে কি হয় it is an essential portion of circulation এইটো important part হয় where তাতে কি হয় অক্সিজেনযুক্ত ব্লাডটো সাপ্লাই কৰা যায় হাৰ্টক okay this is important as the heart is responsible for supplying blood throughout the body আৰু এইটো কিয় important হয় because হাৰ্টে responsible হয় okay দায়িত্ব দিয়া হয় যে এইটোৱে কি কৰিব হোল বডিত ব্লাডটো সাপ্লাই কৰিব ঠিক আছে গতিকে এইটো হৈছে আমাৰ coronary circulation moreover organs like brain need a steady flow of flush আৰু আমাৰ organs like যে আছে যেনেকৈ brain মাথা দিমাগ এইটো এটা steady flow লাগে fresh মানে feel হোৱাৰ কাৰণে এটা constant flow থাকিব লাগে okay of blood it is oxygenated blood to ensure functionality গতিকে অক্সিজেনযুক্ত ব্লাডটো আমাৰ মাথাত যাব আৰু steady flow কৰিব okay with a constant velocity to কি কৰিব আৰাম সে যাব আৰু functions to কৰাত সহায় কৰিব ঠিক আছে next in a nutshell সৰুতে মই কি ক'ব পাৰো in a very short point the circulatory system plays a vital role in supplying oxygen circulatory system কি কৰে oxygen supply কৰে nutrients supply কৰে and removes carbon dioxide removing carbon dioxide remove কৰে and other wastes from the body okay let us get a deeper insight into the various anatomical structure of the heart ওইতে আমি structure to চাও heartৰ now structure of human heart the human heart is about the size of a human fist এই মাত্ৰ কৈছো আমাৰ মানুহৰ মুঠিৰ আকাৰ যে হয় সেইটো হয় আমাৰ হৃদযন্ত্ৰৰ আকাৰ okay and it is divided into four chambers এটা চাৰিটা chambers কি কৰা হৈছে divide কৰা হৈছে that is two ventricles and two arteria okay কি আছে দুটা ventricles আছে দুটা artery আছে ventricles are the chambers that pump blood but ventricles কি কৰে blood to pump করায় blood to pump কৰাত সহায় কৰে okay and atrium কি কৰে that receive blood এটো chamber এনেকুৱা হয় যিনে কি কৰিব receive কৰিব blood to ventricles pumping কৰিব blood আৰু atrium কি কৰিব receive কৰিব blood okay among which both right atrium and ventricles make up the right heart আৰু তাতে right atrium আৰু right ventricle কি কৰে right heart to মানে consist করে and left atrium and left ventricle make up the left heart okay the structure of heart also houses the biggest artery in the body that is aorta so heart to je ase amar tar structure ase sobose dangor artery hoy amar body that is aorta boli koa hoy okay next etu sabo amar human heart aru er structure to sabo etu ami ki boli kau brachiocephalic artery boli kau thik ase etu bahut gita ase amar chaoksun 19 ta points ase 19 ta naam ase এতে 19টা অংশ বিলা নামটো কোৱা হৈছে ওকে তাৰপিছত আছে আমাৰ লেফট কমন thyroid artery ওকে তাৰপিছত আছে লেফট subclavicular artery এটো বহুত গিটা আছে 4 নম্বৰটো আছে এটো aorta বুলি কয় ওকে তাৰপিছত আছে আমাৰ লেফট pulmonary artery এটো হল আমাৰ লেফট pulmonary artery ওকে যোৰ পৰা আমাৰ ওলাই আছে তাৰপিছত আছে আমাৰ লেফট pulmonary veins এটো হল আমাৰ veins ওকে তাৰপিছত আছে লেফট atrium 7 এইটো বস্তু আমাৰ লেফট এন্ড atrium বুলি কয় ওকে তাৰপিছত আছে semilunar valves এইবিলাক যে আছে আমাৰ এইবিলাক হৈছে valves ওকে তাৰপিছত আছে আমাৰ atrioventricular valve এইটো বস্তু ঠিক আছে তাৰপিছত আছে লেফট ventricle এইটো হল আমাৰ লেফট এইটো লেফট সাইড আছে তো গতি এইটো লেফট ventricle ওকে তাৰপিছত আছে আমাৰ septum
11 নম্বৰটো যে আছে এইটোক আমি কি বুলি কওঁ, এই য়েলোইষ্ট পইণ্টটো আছে যে আমাৰ সেইটো সেপ্টাম বুলি কম। ওকে, তাৰপিছত আছে ইনফেৰিয়ৰ ভেনা কাভা, এইটো হ'ল আমাৰ ইনফেৰিয়ৰ ভেনা কাভা। ওকে, নামবিলাক অলপ ভালকৈ চাব, তাৰে পজিশ্যনটো অলপ ভালকৈ চাব। ওকে, সেইকাৰণে মই কৈ আছোঁ বস্তুবিলাক। তাৰপিছত আছে ৰাইট ভেন্ট্ৰিকল, আমাৰ এইটো হ'ল ৰাইট ভেন্ট্ৰিকল। ওকে, যেনেকৈ আমাৰ এইটো লেফ্ট আছিল চেম এইটো ৰাইট আছে। তাৰপিছত আছে কৰ্ডি টেণ্ডিনি। ওকে, এইটো হ'ল আমাৰ কৰ্ডি টেণ্ডিনি। তাৰপিছত আছে আমাৰ এট্ৰিওভেন্ট্ৰিকুলাৰ ভালভছ। ওকে, এইটো হ'ল আমাৰ এট্ৰিওভেন্ট্ৰিকুলাৰ ভালভছ। তাৰপিছত আছে আমাৰ ৰাইট এট্ৰিয়াম। ওকে, এইটো হ'ল আমাৰ ৰাইট আৰ্ট্ৰিয়াম। তাৰে নেক্সট আছে আমাৰ ৰাইট পালমেৰী ভেইনছ। ওকে, এইটো হ'ল ৰাইট পালমেৰী ভেইনছ। তাৰে ওপৰত আছে আমাৰ ৰাইট পালমেৰী আৰ্টাৰিজ, এইটো হ'ল আৰ্টাৰি। ওকে, পালমেৰী আৰ্টাৰিজ হ'ল, আৰু তাৰ ওপৰত আছে আমাৰ সুপেৰিয়ৰ ভেনা কাভা, এইটো হ'ল আমাৰ সুপেৰিয়ৰ ভেনা কাভা। ওকে, গতিকে এনেকৈ আমাৰ হাৰ্টৰ ষ্ট্ৰাকচাৰটো দিয়া আছে এইটো। ওকে, এইটো হ'ল আমাৰ ষ্ট্ৰাকচাৰ অফ দ্য হিউমেন হাৰ্ট। ওকে, নেক্সট ৰাইট এণ্ড লেফ্ট ৰিজন, এতিয়া আমি বস্তুটো চাই লওঁ অলপ। নেক্সট ৰাইট এণ্ড লেফ্ট ৰিজন অফ দ্য হাৰ্ট ইজ ছেপাৰেটেড বাই ৱাল অফ মাছল। আমাৰ হাৰ্ট এণ্ড লেফ্ট যে ৰিজন আছিল হাৰ্টৰ, সেইটোৰ মাজত কি আছে, এটা মাছল আছে। ওকে, ডেট ইজ কল্ড সেপ্টাম। দুটা কি কৰা হৈছে, ছেপাৰেট কৰা হৈছে, সেইকাৰণে ইয়াৰ নামটো কি, মানে নামটো কি দিয়া আছে, সেপ্টাম বুলি কোৱা আছে। ওকে, এইটো আপোনালোকে ধুনীয়াকৈ মুখস্থ কৰিব পাৰিব যে ছেপাৰেট কৰিবৰ কাৰণে যে লেয়াৰটো দিয়া আছে মাছলৰ, সেইটো ৱালটো দি আছে লেফ্ট আৰু ৰাইট ৰিজনৰ মাজত হাৰ্টৰ, আৰু এইটোক আমি কি বুলি কওঁ, সেপ্টাম বুলি কওঁ। ওকে, ৰাইট ভেন্ট্ৰিকল পাম্পছ দ্য ব্লাড টু দ্য লাংছ। ৰাইট ভেন্ট্ৰিকলে কি কৰিব, পাম্পিং কৰিব আৰু ব্লাডটো লাংছলৈ পঠাই দিব ফৰ ৰিঅক্সিজেনেশ্যন থ্ৰু দ্য পালমেৰী আৰ্টাৰিজ। ওকে, তাতে আকৌ কি কৰিব, অক্সিজেনটো সোমাবৰ কাৰণে। এণ্ড দ্য ৰাইট চাইমিলুনাৰ ভাল্ভ ক্লোজ, আৰু সেইটো বস্তু বন্ধ হৈ যাব, and prevent the blood from flowing back into the heart. আৰু তাৰপিছত কি হ'ব, যেতিয়া এইটো বস্তু বন্ধ হৈ যাব ভালভটো, যেতিয়া এইটো কি কৰিব নিদিব, ব্লাডটো আকৌ হাৰ্টলৈ সোমাব নিদিব। ঠিক আছে, দেন অক্সিজেনেটেড ব্লাড ইজ ৰিচিভ বাই লেফ্ট আৰ্ট্ৰিয়াম, আৰু যেতিয়া লেফ্ট আৰ্ট্ৰিয়ামৰ পৰা কি হয়, অক্সিজেনযুক্ত ব্লাডটো সোমাই আহে ফ্ৰম লাংছৰ পৰা, দেট ইজ থ্ৰু পালমেৰী ভেইনছ। ওকে, নাও ৰিড, এইটো আপুনি আৰু চাব পাৰে ইয়াৰে বিষয়ে। ওকে, now external structure of heart, হাৰ্টৰ বাহিৰৰ ষ্ট্ৰাকচাৰটো চাওঁ। one of the very first structure which can be observed when the external structure of heart is viewed in the pericardium, যেতিয়া pericardium দ্বাৰা আমি চাম তেতিয়া বস্তুটো কেনেকুৱা হ'ব। the human heart is situated to the left of the chest, চেষ্টৰ আমাৰ লেফ্টৰ ফালে আছে আমাৰ হিউমেন হাৰ্ট, and is enclosed with a fluid filled cavity, ইয়াতে এটা ফ্লুইড থকা মানে লিকুইড থকা এটা ক্যাভিটি আছে। ওকে, তাতে এনক্লোজ হৈ আছে বস্তুটো, তাৰে ভিতৰত সোমাই আছে। ওকে, তো আমাৰ হিউমেন হাৰ্টটো কি হয়, চেষ্টৰ লেফ্ট ফালে থাকে। ওকে, আৰু এইটো এনক্লোজ হৈ থাকে, এইটো ইয়াৰে ভিতৰত থাকে, কাৰ ভিতৰত থাকে, এটা ফ্লুইড। ওকে, ফ্লুইড ক্যাভিটি আছে, তাৰে ভিতৰত থাকে, যাক আমি কি বুলি কওঁ, পেৰিকাৰ্ডিয়েল ক্যাভিটি বুলি কওঁ। কি বুলি কওঁ, পেৰিকাৰ্ডিয়েল ক্যাভিটি, আৰু ইয়াৰে ভিতৰত কি থাকে, আমাৰ হাৰ্ট ভিতৰত থাকে। ওকে, the walls and lining of the pericardial cavity are made up of a membrane called pericardium, আৰু আমাৰ হাৰ্টটো যে পেৰিকাৰ্ডিয়েল ক্যাভিটিৰ ভিতৰত থাকে, তাৰে মেমব্ৰেনটো কি বুলি কোৱা হয়, পেৰিকাৰ্ডিয়াম বুলি কোৱা হয়। তাৰে যে ভালভছ আছে, এইটো মেমব্ৰেনটো কি বুলি কোৱা হয়, পেৰিকাৰ্ডিয়াম। ওকে, পেৰিকাৰ্ডিয়াম ইজ এ ফাইবাৰ মেমব্ৰেন, পেৰিকাৰ্ডিয়াম এটা ফাইবাৰ মেমব্ৰেন হয়, ফাউণ্ড এজ এন এক্সটাৰ্নেল কাভাৰিং। ওকে, এইটো বাহিৰৰ পৰা কাভাৰিং হৈ থাকে around the heart. ওকে, it protects the heart by producing a serous fluid which serves to lubricate the heart and prevent friction between the surrounding organs. গতিকে এইটো এটা প্ৰটেকশ্যন কৰে হাৰ্টক। ওকে, কেনেকৈ প্ৰটেক্ট কৰে, এটা ফ্লুইড ওলায়, সেই ফ্লুইডটো কি লুব্ৰিকেটিং এজেণ্টৰ কাম কৰে, কাৰণ যাতে ফ্ৰিকশ্যনটো মানে কমি যাব। ওকে, বিটুইন দ্য সাৰাউণ্ডিং অৰ্গেনছ, যাতে ওচৰত যিমান অৰ্গেনছ আছে তাৰে মাজত কি হ'ব, ফ্ৰিকশ্যনটো কমি যাব। আৰু apart from lubrication, ইয়াৰ বাদ দি পেলাই আৰু কি কাম আছে, পেৰিকাৰ্ডিয়াম হেল্পছ বাই হোল্ডিং দ্য হাৰ্ট ইন দিছ পজিশ্যন, এইটো নিজৰ হাৰ্টক এটা নিজৰ পজিশ্যনত হোল্ড কৰি ৰাখে। ওকে, বাই মেইনটেইনিং এ হল স্পেচ ফৰ দ্য হাৰ্ট টু এক্সপাণ্ড ইটছেল্ফ when it is full, যেতিয়া বস্তুটো ভৰ্তি হৈ যাব তেতিয়া এক্সপাণ্ড কৰাটো সহায় কৰে, তাক পুৰা জাগা লাগিবতো হাৰ্টক, যেতিয়া বস্তুটো পাম্প কৰিব বস্তুটো পুৰা ফুলি যাব, তেতিয়া তাক জাগা লাগিব, গতিকে সেনেকৈ তাক গোটেই বস্তুটো ৰেগুলেট কৰি কোনে, পেৰিকাৰ্ডিয়াম। ওকে, it is pericardial cavity. Okay, now pericardium has two exclusive layers. pericardium দুটা layer আছে, এটা আছে visceral layer, এটা আছে parietal layer. visceral layer to কি কৰি directly covers the outside of the heart, heartৰ বাহিৰটো কোনে cover কৰি ৰাখে, visceral layer, আৰু parietal layer কি কৰে, it forms a sac around the outer region of the heart that contains a fluid
in the pericardial cavity. এটো এটা sac না নিচিনা বস্তু হাৰ্টৰ বাহিৰৰ ফালে কি কৰে ফৰ্ম কৰি দিয়ে যাতে তাতে ফ্লুইড থাকিব ওকে pericardial cavity ভিতৰত ফ্লুইড থাকিব আৰু এটো হাৰ্টক ধুনীয়াকৈ প্ৰটেক্ট কৰি ৰাখে ঠিক আছে Now structure of heart wall. Heart wall structure to কেনেকুৱা আছে The heart wall is made of 3 layers. Heart wall to 3টা layer দি বনোৱা আছে এটা আছে epicardium, myocardium আৰু endocardium. Okay, heart wall to 3টা ধৰণৰ layer আছে. Okay, epicardium is the outermost layer of the heart. Heartৰ বাহিৰৰ ফালে যে layer আছে এটো নামটো কি আছে epicardium. It is composed of a thin layered membrane. ইয়াতে এটা পাতল membrane থাকে that serves to lubricate and protect the outer section. আৰু এটো কি কৰে লুব্ৰিকেট কৰি ৰাখে ওকে আৰু বস্তুৰ প্ৰটেকশন দিয়ে আউটাৰ সেকশনক ধুনিয়াকে প্ৰটেকশন দিয়ে ওকে হাৰ্টক মায়োকাৰ্ডিয়াম ইট ইজ এ লেয়াৰ অফ মাসল টিস্যু এটো এটা মাসল টিস্যুৰ এটা লেয়াৰ হয় ইট কনসিস্টস অফ মিডল লেয়াৰ wall of the হাৰ্টৰ মিডল লেয়াৰটোৰ নাম কি আছে মায়োকাৰ্ডিয়াম ওকে ইট কন্ট্ৰিবিউটস টু দ্য থিকনেস এন্ড ৰেসপন্সিবল ফৰ পাম্পিং অ্যাকশন আৰু ইয়াৰে কাম কি আছে পাম্প কৰাত সহায় কৰে ঠিক আছে thickness দিয়ে ওকে লগতে পাম্পিং কৰা সহায় কৰে কোনে myocardium okay next আছে endocardium it is the innermost layer that lines the inner heart chambers আৰু এটো innermost মানে একেবাৰে ভিতৰৰ ফালে থাকে হাৰ্টৰ এটো লাইনিং অফ লেয়াৰ কি বুলি কম endocardium বুলি কম আৰু এটো যে আছে that lines the inner heart chamber and covers the heart valves okay heart valves কি কৰি ৰাখে কভাৰ কৰি ৰাখে inner heart chambers যে আছে তাক লাইনিং দিয়ে লগতে তাক কভাৰ কৰি ৰাখে furthermore it prevents the blood from sticking to the inner walls আৰু এটো কি কৰে blood to তাৰে যে ভিতৰৰ walls আছে হাৰ্টৰ তাৰে পৰা প্ৰিভেন্ট কৰি ৰাখে যাতে তাৰ লগ লাগি না যায় ওকে thereby preventing potentially the fatal blood clots clotting বস্তুটো হয় মানে কি প্ৰিভেন্ট কৰে যাতে blood clotting নহয় ওকে next internal structure of heart হাৰ্টৰ ভিতৰৰ internal structure to কেনেকুৱা আছে it is rather intricate the internal structure of the heart is rather intricate with several chambers and valves that control the flow of blood গতিকে ইয়াতে ভিতৰত বহু chambers আছে valves আছে যিয়ে কি কৰে blood flow control কৰি ৰাখে okay now chambers of heartৰ chambers বিলাক চাও vertebrate hearts can be declassified based on the number of chambers present vertebrates বিলাক যে heart আছে তাতে classification কৰা হৈছে কি চাই পেলে তাৰে chambers number to চাই পেলে classify কৰা হৈছে for instance most fish have 2 chambers বহুত গিটা মাছ আছে যাৰ দুটা চেম্বাৰে মাত্ৰ থাকে reptiles and amphibians have 3 chambers এটো কিন্তু ইম্পৰ্টেন্ট হয় হা দি দিব যে reptiles এর কিমানটা চেম্বার থাকে হার্ট চেম্বার কিমানটা থাকে গতিকে এগুলা কিন্তু ভালকে চাব হা এমসিকিউ এর কাৰণে বহুত ইম্পৰ্টেন্ট এই কাৰণে প্ৰতিটো পয়েন্টস ভালকে চাব প্ৰতিটো লাইনিংস বিলাক ভালকে চাব reptiles and amphibians মানে frog ওকে তো reptiles আমাৰ হাফ সাপ আছে এইবিলাকৰ কিমান চেম্বার থাকে তিনটা থাকে ওকে আমাৰ ফিশৰ দুটা থাকে reptiles আৰু amphibians তিনটা থাকে আৰু avian and mammalian মানে আমাৰ কিমান থাকিব চাৰিটা থাকিব humans are mammals আমি mammals মানে কাউন্টিং কৰা হয় আৰু আমাৰ তা চাৰিটা চেম্বার আছে এটা আছে left atrium left ventricle right ventricle এটো বস্তু অলপ আগতে মই কলো কথাটো ঠিক আছে now atria are thin less muscular walls and smaller than ventricles atria to কি হয় less তাতে muscle to কম থাকে wallot আৰু এটো ventricles কে সৰু হৈ থাকে okay these are the blood receiving chambers that are fed by the large veins আৰু এটো blood receive chamber থাকে যাক মানে বহুত veins বিলাক থাকে okay that are fed by the large veins দ্বাৰা বস্তুটো আহে now ventricles কি হয় ডাঙৰ হয় okay and more muscular chambers তাতে muscles বেছি থাকে যেনে কি ইয়াতে লেস থাকে আট্রিয়া ভেন্ট্রিকলছত বেছি থাকে মাসলস আৰু এটো কিহৰ কাৰণে কাম কৰে পাম্পিং কৰাত সহায় কৰে and pushing blood out to circulation আৰু blood to push কৰি দিয়ে যাতে circulation হ'ব okay উঠে দেহা ট্ৰান্সপোর্ট হ'ব these are connected to large arteries এটো arteries লগত কি কৰা হয় কানেক্ট কৰা হয় for delivering blood okay the blood to দিয়াৰ কাৰণে for circulation okay the right ventricle and right atrium এই দুটা যে আছে right ventricle and right atrium these are comparatively smaller than the left chambers right side to jesa amar olop horu hoy left chamber tulonat thik ase the walls consist of fewer muscles compared to left portion otike walls je thake tare tate olop muscles kom thake as compared to left side thik ase and size difference is based on the function our size to
ডিফাৰেঞ্চটো বস্তু মেইনটেইন কৰা যায় বেছ কৰা হয় কৰ ওপৰত ফাংচনৰ ওপৰত ঠিক আছে the blood originating from the right side পৰা যে blood originate হয় it flows through pulmonary circulation এটো pulmonary circulation দ্বাৰা flow কৰে okay while blood arising from left chamber পৰা যে blood arise হয় হেতু পাম্প কৰা হয় through the body okay এই কাৰণে লেফট সাইডটো অলপ ডাঙৰে সাইজ থাকে কাৰণ এর ফাংশনটো বেশি তো এই কাৰণে সো এটু হল আমাৰ ট্ৰান্সপোর্টেশন সাবস্টেন্স এন্ড ওয়াটার ইন প্ল্যান্টস এটা আমি প্ল্যান্টসৰ বিষয়ে চাম যে প্ল্যান্টসৰ ক্ষেত্ৰত কেনেকৈ আমাৰ ট্ৰান্সপোজ কি সাবস্টেন্সেস বিলাক ওয়াটারস বিলাক ফ্লো কৰে ওকে যেনেকৈ আমি এই মাত্ৰ মানুহৰ ক্ষেত্ৰত চালো থ্ৰু ব্লাড উইথ দ্য হেল্প অফ ব্লাড ইন থ্ৰু ব্লাড ভেসেলস গুটেই দেহাত কি হয় সার্কুলেশন হয় নে এতিয়া আমি চাম নিউট্রিয়েন্টস বিলাক সার্কুলেট কৰে ওকে কিন্তু এতিয়া আমি প্ল্যান্টসৰ বিষয়ে চাম Transportation is a vital process in plants. Okay, transportation is a very important process in plants. Trees transport all the nutrients. Trees black ki kore all jiba nutrients ase sob ke transport kore and water, pani. Okay, it needs for survival from its roots to tips of the leaves. Otike bostu tu eta protitu part amar gosor je ase jia thakibor mane jia thakibor karone tak lagibo nohoy bostu bila gotike gotei bostu transport kora hoy to every part of the plant. Okay. For the survival roots pora leaves loike theek ase in case of transportation in the plants the biggest constraint is water sobse dangor mane kam to ki ase panir ase as it ends up being a limiting factor in growth jodi pani na pai bostu growth e no hobo eta gosor to overcome this problem trees and other plants have the perfect system for absorption and translocation of water he karone trees bilakor ki kora hoy pani bilak absorb kora eta system thaka hoy a translocation of water. Translocation means movement of water from one place to another. Okay. So movement korar karne pani je movement kora hoy absorber karne aru movement korar karne bostu to perfect system thake amar etu problem hoise amar trees bilakor thik ase ei karone perfect system eta bonwa hoise perfect plants contain a vast network of conduits which consists of xylem and phloem tare karone ei problem to solve koribo karone xylem aru phloem or bostu to prostut kora hoise system or this is more like circulatory system it is a circulatory system nisai hoy that transports blood throughout the human body jeneke amar circulatory system or ki kora hoy human body gutte blood to ki transport kora hoy same way amar similar to circulatory system in humans xylem and phloem tissues extend throughout the plant same way etu jeneke amar artery veins asil whole gute dehat heneke amar yate ki ase xylem aru phloem ase gosor khetrot these conducting tissues originate from roots aru etu bostu roots or par aramboni hoy and move up through the trunks of trees aru the hipar pora bostu amar mati tolor pora okay to pura upor loi jay trunk loi jay later the branch of into the branches tar pore etu bostu to branches loi ke jay and branching even further into leaves subtle pato loi jay jeneke spider webs okay jeneke spider web thake nohoy heneke thik amar bostu to gosoru tolor pora protitu part loi jay transportation occurs in 3 levels in case of plants er kheto tinta levelot hoy amar transportation of substance from one cell to another eta cellor pora belek cell loi transport kora hoy etu eta process hol long distance transport of sap within the phloem and xylem ako xylem aru phloem er major je transport hoy da etu eta hol tar release and uptake of solid and water by individual cells proti cellor pora je solid to apnar loa hoy ba era hoy ei gutei khini bostu eta transporter kaam kore এই তিনটা লেভেলত ট্রান্সপোর্টেশন কাম হয় প্ল্যান্টসৰ ক্ষেত্ৰত ঠিক আছে water absorption in plants er ক্ষেত্ৰত পানীটো কেনেকৈ absorb কৰা হয় হেতু প্ৰসেস চাম এতিয়া the water is absorbed in two ways by plants আমাৰ দুটা ধৰণৰ কি হয় পানী absorb কৰা হয় প্ৰথমটো আছে active absorption okay active absorption কি হয় in case of active absorption water from through symplast and it is absorbed according to diffusion pressure deficit changes the rate of absorption is slow and it comprises osmotic and non-osmotic forces ওদিকে ওয়াটার অ্যাবজর্পশন আমার প্ল্যান্টসত দুই ধরনের হয় এটা হচ্ছে আমার অ্যাক্টিভ অ্যাবজর্পশন ওকে ইন কেস অফ অ্যাক্টিভ অ্যাবজর্পশন পানিটো কি হয় আমার সিমপ্লাস্টৰ দ্বাৰা গুচি যায় ওকে মুভ করে সিমপ্লাস্টৰ দ্বাৰা আৰু অ্যাবজর্ব কোনে করে অ্যাবজর্ব যে হয় এটো আমার ডিফিউজন প্রেসার ডেফিসিট চেঞ্জেসৰ কাৰণে বস্তুটো কি হৈ যায় অ্যাবজর্ব হৈ যায় ঠিক আছে রেট অফ অ্যাবজর্পশনটো একেবাৰে স্লো থাকে এই কাৰণে এটো ইট কম্প্রাইজেস অসমোটিক এন্ড নন অসমোটিক ফোর্সেস গতিকে আছে আমাৰ
অসমটিক ফোর্স ক্রিয়েশন হয়, নন অসমটিক ফোর্স ক্রিয়েশন হয়, ঠিক আছে। আর নন অসমটিক বা অসমটিক ফোর্সটো কি বস্তু? ইট ইজ দ্য প্রেসার ইন দ্য দ্যাট ইজ দ্য মিনিমাম প্রেসার, এক আটাইতকৈ কম প্রেসাৰ থকা which needs to be applied to a solution, যিয়ে মানে এটা সলিউশনত দিয়া হয় প্রেসারটো to prevent the inward flow, okay, ভিতৰৰ ফালে যে ফ্লো হৈ থাকে সেইটো প্ৰিভেন্ট কৰিবৰ কাৰণে, যাতে এইটো নহব, ওকে, বাধা দিবৰ কাৰণে of its pure solvent across a semi permeable membrane, okay. So this is called osmotic force, okay, or non-osmotic force, but that means it is actually it is an osmotic pressure, okay. So that is the force, okay. So humidity and temperature can have an impact. Humidity or temperature দুটা বহুত ভাল impact থাকে ইয়াতে। Force required for the absorption of water is mainly generated in the root cells itself, और তাতে যে force মানে required দৰকাৰী পৰে থাকে absorption পানীৰ absorb কৰিবৰ কাৰণে, that is mainly generated ক'ত generate হয়, root cells হয়, ঠিক আছে। তাতে force যে required দৰকাৰী পৰে আমাৰ পানী absorb কৰিবৰ কাৰণে, এইটো বস্তু root cellৰ ভিতৰত নিজে নিজে generate হৈ যায়, okay, produce হৈ যায়। There would be a decrease in the rate of water absorption, আৰু তাতে কি হ'ব, পানী absorptionটো ৰেটটো ডিক্ৰিজ কৰি দিব, কমাই দিব, okay, if the metabolic inhibitors are applied, যদি বাহিৰৰ পৰা আমি কিবা এটা দি দিওঁ, metabolic inhibitors বিলাক যদি আমি দিয়া যায়, এপ্লাই কৰা হয়, তেনেহ'লে metabolic inhibitors means তাতে metabolic reactions বিলাক হয়, তাতে যদি বাহিৰৰ পৰা কিবা এটা দিয়া যায়, এটা এইটো বস্তু কমি যায়, okay. Next, passive absorption, এতিয়া passive absorptionটো চাওঁ। Rate of absorption is very fast. Rate of absorption to both fast hoy. It occurs in rapidly transpiring plants. Okay. The movement of plants is through apoplast, and it is absorbed due to transpiration pull, and it is created due to the stress created in xylem sap. The rate of absorption significantly depends upon the rate of transpiration, and the force required for the absorption of water is mainly generated in the mesophyll cells. Okay. ইয়াতে মুভমেন্ট অফ প্লান্টছত যে হয় আমাৰ থ্ৰু এপোপ্লাষ্ট হয়, আৰু ইয়াতে এবজৰ্বছ হৈ যায় থ্ৰু ট্ৰান্সপিৰেশ্যন পুলৰ কাৰণে কি হৈ যায়, বস্তুটো এবজৰ্ব হৈ যায়, ঠিক আছে। এণ্ড ইট ইজ ক্ৰিয়েটেড ডিউ টু দ্য ষ্ট্ৰেছ, আৰু পেছিভ এবজৰ্পশ্যনটো কিয় ক্ৰিয়েট হয়, কাৰণ জাইলেম চেপ যে আছে, জাইলেম চেপ মানে আমাৰ বস্তুটো ৰুটৰ ফালে থাকে, যিয়ে মানে কি কৰে, চইল নিউট্ৰিয়েণ্টছবিলাক এবজৰ্ব কৰাত সহায় কৰে। তাতে আমাৰ ষ্ট্ৰেছ ক্ৰিয়েট হৈ যায়, এটা টেনশ্যন ক্ৰিয়েট হৈ যায়, তাৰে কাৰণে কি হৈ যায়, বস্তু ট্ৰান্সপিৰেশ্যন পুল হয়, লগতে এবজৰ্পশ্যন কৰা হয়, ঠিক আছে। দ্য ৰেট অফ এবজৰ্পশ্যন সিগনিফিকেণ্টলি ডিপেণ্ডছ আপন দ্য ৰেট অফ ট্ৰান্সপিৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰে যে কিমান এবজৰ্পশ্যন হ'ব। দ্য ফ'ৰ্চ ৰিকুৱাৰ্ড ফৰ দ্য এবজৰ্পশ্যন অফ ৱাটাৰ ইজ মেইনলি জেনেৰেটেড ইন দ্য মেছ'ফিল চেলছ, আৰু তাতে যে মেছ'ফিল চেলছ আছে তাতে মেইনলি এবজৰ্পশ্যন হয় পানীৰখিনি, ঠিক আছে। নাও transportation in plants transportation যে আছে আমাৰ, it is transported in plants, waters and minerals are transported in plants by two types of conducting tissues, দুটা টিস্যু আছে, that is xylem and phloem, ইয়াৰ দ্বাৰা কি হয়, ট্ৰান্সপোর্টেশন হয়, ঠিক আছে। নাও xylem is a long non living tube running from roots to leaves, xylem এটা একদম দীঘলীয়া টিউব হয়, যিয়ে মানে ৰুটছৰ পৰা পাতলৈ, ওকে, পাতলৈ থাকে, থ্ৰু দ্য ষ্টেম, okay, stemmer দ্বাৰা যায় বস্তুটো। The water is absorbed by root hair and undergoes cell to cell movement by osmosis until it reaches the xylem, গতিকে আমাৰ বস্তুটো কি হয়, পানীটো আমাৰ এবজৰ্ব কৰা হয় ৰুট হেয়াৰ দ্বাৰা, ওকে, আৰু প্ৰতিটো চেললৈ বস্তুটো মুভ কৰে উইথ দ্য হেল্প অফ xylem, ওকে, তাতে অসমোচিছ প্ৰচেছটো ঘটে, আৰু সেই দ্বাৰা কি হয়, বস্তুটো ধুনীয়াকৈ পানীটো ফ্ল' কৰে, ওকে। দিছ ৱাটাৰ ইজ দেন ট্ৰান্সপৰ্টেড থ্ৰু xylem ভেছেলছ টু লিভছ, আৰু সেনেকৈ বস্তুটো লিভছ মানে পাতলৈ বস্তুটো আহি যায়, এণ্ড ইজ ইভাপৰেটেড বাই দ্য প্ৰচেছ অফ ট্ৰান্সপিৰেশ্যন, আৰু যদি এক্সেছ পানী থাকি যায় পাতত, তেতিয়া কি হয়, সেই পানীটো আমাৰ ইভাপৰেশ্যন হৈ যায়, মানে বাহিৰৰ এনভাইৰমেণ্টলৈ গুচি যায়, সেই প্ৰচেছটো কি বুলি কওঁ আমি, ট্ৰান্সপিৰেশ্যন বুলি কওঁ। দ্য xylem ইজ কম্প'জ অফ, ইট ইজ অলছ' কম্প'জ অফ ইলংগেটেড চেলছ লাইক ফ্লোয়েম, ইয়াতে ফ্লোয়েমো আছে। xylem ইজ স্পেচিয়েলি একাউণ্টেবল ফৰ ট্ৰান্সপৰ্টিং ৱাটাৰ, এইটো পানীটো পৰিবহন কৰাত মেইনলি তাৰ দায়িত্বটো আছে, টু অল plant parts, okay, from roots. Since they serve such an important function, a single tree would have a lot of xylem tissues. So since ইয়াতে এটা important function সিহঁতে কৰি আছে, okay, single tree তাতে বহুত xylem tissues থাকে, তেতিয়া সেই গোটেই পানী পৰিবহনটো কাম কৰাটো শেষ হ'ব, otherwise নহ'ব, okay. The phloem, now phloem is responsible for translocation of nutrients in sugar like carbohydrates, এতিয়া ফ্লোয়েমত কি হয়, আমাৰ নিউট্ৰিয়েণ্টছ, চুগাৰ, এইবিলাক কি হয়, ট্ৰান্সলোকেট কৰা হয়, যেনেকৈ কাৰ্বহাইড্ৰেটছ,
produced by leaves to areas of plant তার মানে আমাৰ যে খাদ্য যে প্ৰস্তুত হৈছে তাতে কাৰ্বোহাইড্ৰেট যি আছে সেইবিলাক কি কৰিব বেলেগ বেলেগ অংশ লৈ বেলেগ বেলেগ আমাৰ প্লান্টছৰ পাৰ্টৰ লৈকে পৰিবহন কৰাত সহায় কৰে ওকে that is the function of phloem it is made up of living cells ইয়াতে cells আছে okay this is produced by leaves to areas of plant and that are metabolically active okay now it is made of living cells cell walls of these cells form small holes at the ends of the cells called sieve plates so amar here is a living cells thake etu phloemot aru here is cell walls thake okay cells or je cell walls thake ami janu je gosor khetrot cell walls thake kintu manhor khetrot cell walls na thake okay so cell walls je hoy etate hole thake horu horu ছিদ্র থাকে ওকে আর হেতু আমার হেতু কি বলি কোয়া হয় sieve plates বলি কোয়া হয় at the ends of the cells that is called sieve plates okay now means of transportation in plants ite plants ot amar kene ki transportation hoy transportation in plants by three means tinta process ase eta ase diffusion facilitated diffusion active transport okay so plants ot amar tinta dhoroner transportation hoy etu hoise diffusion facilitated diffusion and active transport okay now diffusion to ki bostu now diffusion to some that diffusion to ki bostu hoy it is a transportation process it is a transporter process hoy that involves the passive movement of a substance from cell to cell cell or pra cell loi ki hoy transport hoy eta substance or movement hoy thik ase or from one plant part to cell at a plant or part or pra cell loi joa okay its outcome does not entail energy expenditure yate ko energy expenditure no hoy okay here molecules move in a random manner molecules by any jot ghuri thake it is a slow process etu bahut slowly hoy okay diffusion to bahut lahe dire hoy here substance moves from higher concentration region to lower concentration region higher pora ko jay lower concentration region loi gusi jay substance bilak thik ase diffusion is the only means of transport for gases in case of plants or khetrot the gases bilak je transport hoy etu diffusion dara hoy thik ase rate of diffusion depends on the temperature আর এটি কিহর উপর নির্ভর হয় টেম্পারেচার উপর প্রেসার উপর ওকে মেইনলি অন দ্য গ্রেডিয়েন্ট অফ কনসেন্ট্রেশন মেইনলি কোট ডিপেন্ড হয়ে থাকে গ্রেডিয়েন্ট অফ কনসেন্ট্রেশন কিমান কনসেন্ট্রেশন হয়ে আছে তার উপর নির্ভর করে ওকে ডিফিউশন টু নাও ফ্যাসিলিটেটেড ডিফিউশন দ্য গ্রেডিয়েন্ট ইজ এ ভাইটাল কম্পোনেন্ট ফর দ্য প্রসেস অফ ডিফিউশন তো গ্রেডিয়েন্ট টু যে আছে এতে একটু এটা ডাঙর মানে বহুত ইম্পর্টেন্ট এটা কম্পোনেন্ট হয় ডিফিউশনের কারণে প্রসেস টু ডিফিউশনের কারণে গ্রেডিয়েন্ট টু এটা ইম্পর্টেন্ট পার্ট হয় hence the smaller substance has to be diffused faster than when compared to large ones এই কারণে এটা smaller substance সৰু substance কি কৰা হয় diffuse কৰা হয় সোনকালে যেনেকে আমাৰ যেতে তুলনা কৰিম লাৰ্জাৰ মানৰ লগত ডাঙৰটোৰ লগত যদি তুলনা কৰিম বস্তুটো বহুত fast diffuse কৰা হয় okay facilitated diffusion is a passive process that comprises antipode unipode and sympode আৰু ইয়াতে ফ্যাসিলিটেটেড ডিফিউজনত তিনটা হয় অ্যান্টিপোড থাকে ইউনিপোড থাকে আৰু সিম্পোড থাকে ঠিক আছে সৰু যে সাবস্টেন্সবিলাক আছে সেইবিলাক সোনকালে ডিফিউজ হ'ব আৰু ডাঙৰ অংশবিলাক যে আছে এটো আৰু টাইম ল'ব ঠিক আছে এটো হল আমাৰ ডায়াগ্ৰাম ইউনিপোৰ্টাৰ সিম্পোৰ্টাৰ এণ্ড অ্যান্টিপোৰ্টাৰ ইয়াতে চাবচোন এটো এটা হেই পোৰ্টাৰ আছে ওকে সেইকাৰণে ইউনিপোৰ্টাৰ ইয়াতে আমাৰ সিম্পোৰ্টাৰ দুটা একেফালে গৈ আছে দিশটো এটা আনটোৰ বিপৰীত দিশত হৈ আছে সেইকাৰণে এটো অ্যান্টিপোৰ্টাৰ ওকে অ্যান্টিপোড প্ৰোটিন এক্সচেঞ্জ দ্য সলিডস অ্যান্টিপোডে কি কৰে অ্যান্টিপোড মানে এটো কথা কৈ আছে ঠিক আছে অ্যান্টিপোড প্ৰোটিন এটো প্ৰোটিনটো এক্সচেঞ্জ কৰিব দ্য সলিডস বাই ট্ৰান্সপৰ্টিং দেম ইন এণ্ড আউট অফ দ্য সেল সেলৰ ভিতৰ ফালে আনিব আৰু বাহিৰৰ ফালে ওলাই দিব ওকে মেইন ফাংচন অফ ইউনিপোড প্ৰোটিন ইজ টু ক্যাৰি সিঙ্গল সলিডস across the membrane আৰু ইউনিপোড সিস্টেমৰ ইউনিপোড যে আছে ইয়াতে প্ৰোটিনৰ কি কাম আছে সিঙ্গল সলিড to carry kora okay across the membrane লৈ যাব simple proteins transfer to different solids এটো কি কৰিব দুটা বেলেগ বেলেগ solid to transfer কৰিব simultaneously in the same direction একে ফালে কৰিব একে দিশটো একে ফালে থাকিব ঠিক আছে now active transport passive to আমি চালু এতে আমি active to চাম active transport pumps molecules against the concentration gradient এটো active transport যে হয় একটু পাম্পিং কৰে molecules বিলাকক against concentration gradient ঠিক আছে the energy of ATP is used to drive the pump আৰু এতে এনার্জি লাগে ATP এর যাতে পাম্পিং টু কৰিব the ATP donates a phosphate to a particular gateway molecule ATP যেটা এটা phosphate to donate কৰি দিয়ে phosphate molecule donate কৰি দিয়ে to particular gateway molecule okay which then pumps the desired molecule across the membrane
আৰু হেতুৱে কি কৰিব ডিজায়াৰ্ড মলিকুল যি আছে যাক পঠাব লগা আছে তাক পাম্প কৰিব আৰু বস্তুটো মেমব্ৰেনলৈ পঠাই দিব ঠিক আছে ড্ৰাইভিং ফোর্স ইজ রেসপন্সিবল ফর ট্রান্সপোর্টেশন इन प्लांट्स ড্রাইভিং ফোর্সেস যে আছে হেতু রেসপন্সিবল হয় एक्चुअली প্লান্টটো ট্রান্সপোর্ট করার ঠিক আছে ড্রাইভিং ফোর্স ইজ রেসপন্সিবল ফর ট্রান্সপোর্টেশন অফ ওয়াটার এন্ড মিনারেলস इन प्लांट्स ইনক্লুড এতিয়া তাতে যে ড্রাইভিং ফোর্স আছে হেতুৱে কি করে ওয়াটার এন্ড মিনারেলস টু ট্রান্সপোর্ট করে তাতে কি প্রসেস ইউজ করা হয় ট্রান্সপিরেশন ফোর্স অফ সারফেস টেনশন water potential gradient and force of hydrogen bonding between water molecules এই চাৰিটা বস্তু দৰকাৰ পৰে ঠিক আছে নাও আছে আমাৰ ট্ৰান্সপিৰেশন টু কি বস্তু এই মাত্ৰ মই কৈছিলো ট্ৰান্সপিৰেশন টু কি एक्चुअली এক্সেস পানী যে থাকে আমাৰ গছৰ পাতত এটো বস্তু কি হৈ যায় ইভাপোৰেশন হৈ যায় এইটো প্ৰসেসটো কি বুলি কয় ট্ৰান্সপিৰেশন বুলি কয় ঠিক আছে সো লাইক অল লিভিং অৰ্গানিজমস যেনেকৈ আমি সুইটিং কৰো নহয় সেম প্ৰসেস হৈছে ট্ৰান্সপিৰেশন Like all living organisms, plants also require an excretory system. Plants को की लगे एक excretory system लगे to discharge excess water from the body. निजर देहर पर जीवन excess पानी से तक उलाबर करने. Okay. This process of elimination of excess water from the plant body is called transpiration. इट एक excretory system में हो जाने के हमारे मानवर है same way to transpiration इसे plants और ठीक है से. It is generally the evaporation of water from the surface of leaves. इट actually evaporation है पानी कोरपरा leaves और surface और परा. Leaves surface जिमान extra पानी থাকিব এটো বস্তু evaporate হৈ যাব okay during the process of transpiration water molecules in the plant tissues are removed from the every parts of the plants এতে কি হ'ব এতে transpiration process চলি থাকিব পানীৰ যে molecules বিলাক আছে হেইবিলাক কি কৰিব remove হৈ যাব plant tissue পৰা কি হ'ব remove হৈ যাব from the every parts of the plant okay only small amount of water absorbed by the plants is utilized in growth in plant আৰু বহুত কম পানী absorb কৰা হয় তাতে growth হ'ব growth and development hobo rest is eliminated in the form of transpiration baki ki pani bilak ulai jay okay etu sabo etu eta dunia gos picture dara dekhoi ase ete water absorbed by roots pani tu ki hoise ei hipa bilage বহুত ধুনিয়াকে পানীটো absorb কৰি আছে next water travels here pura etu pura yare pura je pani tu goi ase livoloi etu is through xylem okay and water vapor lost yare pura je etu sabo parise water vapor jiman water bilak ase extra ibla water vapor vapor ulai ase jaga ami ki boli ko transpiration process to ko okay to leaves pores leaves or eta horu sidro thake na hoy tare pora ulai jay okay next types of transpiration types bilak sao transpiration types to ase kimanta tinta ase three types of transpiration okay prothom to ase stomatal transpiration to ki bostu it is the evaporation of water from the stomata of the plants আমার লিভসত সৰু ছিদ্ৰ থাকে যা কি বুলি কওঁ স্টোমাটা বুলি কওঁ ঠিক আছে তাৰে পৰা ইভাপোৰেশন হৈ যায় পানীৰ ওকে বাষ্পীভৱন হয় ঠিক আছে most of the water from plants is transferred this way বহুত কেটা পানী কি হৈ যায় ট্ৰান্সফাৰড হৈ যায় ওকে ইভাপোৰেট হৈ যায় the water near the surface of the leaves changes into vapor আর to vapor লৈ প্ৰস্তুতি কি হৈ যায় কনভার্ট হৈ যায় and evaporates when the stomata are open যদি স্টোমাটা খুলি যাব তেতিয়া বস্তুটো পানীটো ওলাই যাব ওকে এটো হল আমার stomatal transpiration এতে আছে আমার lenticular transpiration lenticels are minute openings in the bark of branches and twigs branches বিলাক যে আছে তাতেও কেইটামান openings বিলাক আছে সৰু সৰু যাক আমি কি বুলি কওঁ lenticels বুলি কওঁ ঠিক আছে evaporation of water from the lenticels of the plants is known as lenticular transpiration আৰু এতে branches ৰ পৰা যেতে আমাৰ পানীটো আপোনাৰ উলৱা হয় ঠিক আছে evaporation হয় from the lenticels এটো process কি বুলি কোৱা হয় lenticular transpiration okay lenticels are not present in all the plants lenticels protektu gos mane gosot na thake a minimal amount of water is lost to lenticels er bahut kom mane amount of pani to ki hoy loss hoy thik ase now cuticular transpiration it is the evaporation of water from the cuticle of the plants je cuticle thake tare pora evaporation hoy thik ase the cuticle is a waxy covering on the surface of the leaves of the plants প্ল্যান্টছৰ যে লিভস বিলাক আছে তাতে ওপৰৰ সাৰফেসত এটা কভাৰিং আছে এই কভাৰিংক কি বুলি কোৱা হয় কিউটিকল যেনেকৈ তো পাত আছে নহয় তাতে ওপৰত এটা কভাৰিং আছে ওকে তাক আমি কিউটিকল বুলি কওঁ তাৰে পৰা মানে কি হয় পানীটো ইভাপোৰেট হয় ওকে 5 to 10% of water from the leaves is lost to cuticular transpiration আৰু তাৰে পৰা 5 to 10% আমাৰ কি হয় পানী ইভাপোৰেট হয় from cuticle okay during direct condition when the stomata are closed more water is transferred through the cuticles তেতিয়া মানে পাতটো হুকান অৱস্থা থাকিব নহয় আৰু স্টোমাটা বিলাক বন্ধ হৈ আছে তেতিয়া আমাৰ পানীটো কোৰ পৰা ইভাপোৰেট হয় কিউটিকলছৰ পৰা ঠিক আছে নেক্সট ফ্যাক্টৰস এফেক্টিং ট্ৰান্সপিৰেশন ইন প্লান্টস ট্ৰান্সপিৰেশন কি ফ্যাক্টৰস এফেক্ট কৰে
First, different factors affecting the rate of transpiration are cellular factors. प्रथम factor to আছে কি cellular. Cellular factors affecting the rate of transpiration are কি factors আছে? प्रथम to আছে orientation of leaf. Second আছে water status of the plant, structural peculiarities of the leaf, and total number and distribution of stomata in the leaf. Okay, এইবিলাক total function factors আছে যিয়ে মানে transpiration rate to মানে determine কৰে, ঠিক আছে। লিফে কিমান orientation কৰি আছে, কিমান দেখুৱাই আছে, ওকে। তাৰপিছত water status of the plant, লিফে কিমান খুলি পেলাই দেখুৱাব পাৰে, ওকে। water status কিমান আছে প্লান্টৰ, structural peculiarities, লিফৰ কিমান ধুনীয়া ধুনীয়া peculiarities বিলাক আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব, আকৌ তাতে কিমানটা স্টোমাটা আছে, ওকে, তাৰ ওপৰত নিৰ্ভৰ কৰিব, ওকে। Now environmental factors. Environmental factor কি পৰিব আমাৰ? Environmental factors affecting the rate of transpiration are light, okay. Environmental পৰা আমাৰ light টো আহি যাব, both affect কৰিব humidity, okay. Next, temperature, again atmospheric pressure, and wind speed or velocity, okay. এইখিনি বস্তু কি কৰিব? environmental ফালৰ পৰা affect কৰিব transpiration, ঠিক আছে। Now relative humidity. The amount of water vapor present in the air at a particular time and temperature is expressed as a percentage of the amount required for saturation at the same temperature. The rate of transpiration is inversely proportional to relative humidity. The more the relative humidity, less is the transpiration rate. Okay. So relative humidity বিষয়ে কৈছে এতে যে যিমানে মানে humidity বেছি থাকিব transpiration সিমানে কম হ'ব, যদি humidity কম থাকিব transpiration বেছি হ'ব, ঠিক আছে। যেনেকৈ ৰ'দ পৰিলে কি হ'ব? humidity কম থাকিব, তেতিয়া কি হ'ব? এই লিভছে বেছিকে কি কৰিব? ইভাপৰেট কৰিব, হা, বস্তুটো বুজি লওক। আৰু যদি humidity বেছি থাকিব তাৰ মানে বৰষুণ সাপোজ বতৰটো আছে, ওকে, বৰষুণ হৈছে, বৰষুণ দিলে কি হৈ যায়? গোটেই মানে বায়ুমণ্ডলটো পানী থাকি যায়, humidity বাঢ়ি যায়। humidity বাঢ়িলে কি হ'ব? পাতটো শুকাব নেকি? নাই, জিকা অৱস্থা থাকিব, গতিকে বস্তুটো ইভাপৰেশ্যন হ'ব পাৰে নেকি? নোৱাৰে। সেই গতিকে কৈছে যে যিমানে humidity বাঢ়িব সিমানে ট্ৰান্সপিৰেশ্যনটো কম হ'ব, ওকে। আৰু সেইটো বস্তু আমাৰ ডিপেণ্ড কৰে টোটাল এমাউণ্ট অফ ৱাটাৰ ভেপাৰ যিয়ে আমাৰ এনভাইৰনমেণ্টত আছে, ঠিক আছে। দ্যাট ইজ আমাৰ হিউমিডিটি। নাও টেম্পাৰেচাৰ, এই হাই টেম্পাৰেচাৰ লোৱাৰ্ছ দ্য ৰিলেটিভ হিউমিডিটি। যদি টেম্পাৰেচাৰ বাঢ়ি থাকে হিউমিডিটিটো কমাই দিয়ে, এণ্ড অপেন্স দ্য ষ্টমেটা, আৰু ষ্টমেটাটো খুলি দিয়ে, ওকে। ইভেন ইন ডাৰ্কনেছ, আনকি ৰাতিটো ডাৰ্কনেছতো কি হৈ যায়? ষ্টমেটা খোলা যায়। এজ এ ৰিজাল্ট ৰেট অফ ট্ৰান্সপিৰেশ্যনটো ইনক্ৰিজেছ, গতিকে ট্ৰান্সপিৰেশ্যনটো বাঢ়ি যায় প্ৰচেছটো, ঠিক আছে। নাও লাইটৰ ক্ষেত্ৰত কি কৈছে? দ্য ষ্টমেটা অপেন ডিউৰিং দ্য ডে, দুপৰীয়া কি হয় আমাৰ? ষ্টমেটাটো খোলা যায়, এণ্ড ক্লোজ ইন দ্য ডাৰ্কত মানে আন্ধাৰত কি হৈ যায়? বন্ধ হৈ যায়। প্ৰেজেন্স অফ লাইট থাকিলে কি হৈ যায়? ইট ইজ ডাইৰেক্টলি প্ৰপৰ্চন টু ৰেট অফ ট্ৰান্সপিৰেশ্যন। লাইট থাকিব তে ট্ৰান্সপিৰেশ্যন হ'ব, গতিকে এইটো ডাইৰেক্টলি প্ৰপৰ্চন হয়। লাইটটো থাকিব ট্ৰান্সপিৰেশ্যন বাঢ়িব, লাইট নাথাকিব ট্ৰান্সপিৰেশ্যনটো কমি যাব, ওকে। দ্যাট ইজ ডাইৰেক্টলি প্ৰপৰ্চন। নাও এয়াৰ, বতাহটো কি কৈছে? ইফ দ্য এয়াৰ ইজ ষ্টিল, যদি বতাহ থাকে ট্ৰান্সপিৰেশ্যনটো কম হ'ব, ওকে। দিছ ইজ বিকজ ৱাটাৰ ভেপাৰ একিউমুলেটছ around the transpiring organs and reduce the diffusion pressure deficit of the air. গতিকে বতাহ থাকিলে কি হৈ যায়? আমাৰ ডিফিউজন প্ৰেছাৰটো কমি যায়, গতিকে কি হয়? ট্ৰান্সপিৰেশ্যনটো কম হয়, ওকে। সেইকাৰণে যদি বতাহ থাকে তেতিয়া ট্ৰান্সপিৰেশ্যনটো কম হয়, ওকে। ইফ দ্য এয়াৰ ইজ মুভিং, যদি বতাহটো ঘূৰি আছে, saturated air around the leaves is removed, তেতিয়া বতাহৰ কাৰণে কি হ'ব? পাতৰ ওপৰত যে আপোনাৰ পানীটো আছে এইটো বস্তু ৰিমুভ হৈ যাব, এণ্ড ট্ৰান্সপিৰেশ্যন ৰেট ইনক্ৰিজেছ, আৰু ৰেটটো বাঢ়ি যায়, ঠিক আছে। নাও ৱাটাৰ এভেইলেবিলিটি, দ্য ট্ৰান্সপিৰেশ্যন ৰেট ইজ ডাইৰেক্টলি প্ৰপৰ্চন টু ৱাটাৰ এবজৰ্পশ্যন বাই ৰুটছ ফ্ৰম চইল। তো ট্ৰান্সপিৰেশ্যন ৰেটটো কি হৈ যায়? ডাইৰেক্টলি প্ৰপৰ্চন হয় ৱাটাৰ এবজৰ্পশ্যন। যদি ট্ৰান্সপিৰেশ্যন ৰেটটো বেছি হয়, ৱাটাৰ এবজৰ্পশ্যন বেছি হ'ব বাই ৰুটছ ফ্ৰম দ্য চইল, ওকে। ডিক্ৰিজ ইন ৱাটাৰ এবজৰ্পশ্যন কজেছ দ্য ক্লোজাৰ অফ ষ্টমাটা, আৰু যদি ৱাটাৰ এবজৰ্পশ্যন কমি যায় তেতিয়া কি হয়? ষ্টমাটাটো বন্ধ হৈ যাব, এণ্ড উইল্টিং দেয়াৰ বাই ৰিডিউচিং দ্য ৰেট অফ ট্ৰান্সপিৰেশ্যন, গতিকে ট্ৰান্সপিৰেশ্যনটো কমি যাব। যদি কম পানী এবজৰ্ব কৰিব তেতিয়া কি হ'ব? ট্ৰান্সপিৰেশ্যনটো কম হ'ব, ওকে। সাৰফেচ এৰিয়া অফ দ্য লিভছৰ সাৰফেচ এৰিয়াৰ বিষয়ে এতিয়া কথাটো ক'ব। এ লিভ হেভিং মোৰ সাৰফেচ এৰিয়া উইল শ্ব' মোৰ ট্ৰান্সপিৰেশ্যন ৰেট। যদি এটা লিফৰ বহুত ডাঙৰ এৰিয়া আছে, ঠিক আছে, তেতিয়া ট্ৰান্সপিৰেশ্যন ৰেটটো বেছি হ'ব দেন দ্য লিভ উইথ লেছ সাৰফেচ এৰিয়া। যদি এৰিয়াটো কম, ইয়াৰে ট্ৰান্সপিৰেশ্যনটো কম হ'ব, যদি এৰিয়াটো বেছি ইয়াৰ ট্ৰান্সপিৰেশ্যনটো বেছি হ'ব, ওকে। এইকেইটা হ'ল পাথ। Ascent of steps, when water evaporates through leaves, a pool is created through the xylem and water moves back to the leaves. This is called transpiration pool.
তেতিয়া ইভাপোৰেশ্যন হয় লিভছৰ পৰা ঠিক আছে যেতিয়া লিভছৰ পৰা কি হ'ব ইভাপোৰেশ্যন হ'ব a pool is created through the xylem xylem যে আছে আমাৰ এইটো এই xylemৰ পৰা কি হ'ব এটা pool create হ'ব ওকে এইটো টানিব এটা and water moves back তেতিয়া কি হ'ব পানীটো কি হ'ব পাতত যে আছিল এইটো আকৌ তলৰ ফালে গতি কৰিব ওকে এই xylem যে পুল কৰিব টানিব তেতিয়া পাতৰ পৰা যে পানীবিলাক আছে হেতু আকৌ আমাৰ ক'ত যাব বস্তুটো তললৈ গুচি যাব water moves back to leaves pool is created through the xylem and water moves back to the leaves বস্তুটো তলত যাব আৰু বস্তুটো আকৌ পাতলৈ গুচি যাব and this is called transpiration pool okay now essence of cell that is driven by transpiration depends on the following properties of water প্ৰথমটো আছে cohesion essence of cell টো যে কাম কৰে transpirationৰ তাতে আমাৰ তিনটা টপ পয়েন্টস আছে এটা আছে cohesion তাৰ নেক্সট আছে adhesion তাৰ নেক্সট আছে surface tension এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি কামটো হয় okay now this is a mutual attraction between molecules of water পানীৰ যে molecules আছে তাতে mutual attraction হয় okay হেতু হৈছে cohesion মানে attraction হোৱা পানীৰ molecules এৰ মাজত ঠিক আছে attraction of water molecules towards polar surface polar ফালে যেতিয়া যাব বস্তুটো molecules বিলাক তেতিয়া এটো suppose আছে এই polar ফালে যেতিয়া বস্তুটো গতি কৰিব polar surface লৈ তেতিয়া বস্তুটো কি হ'ব attraction হ'ব water molecules towards polar surface তেতিয়া হ'ব আমাৰ adhesion okay যেতিয়া মাত্ৰ molecules এর মাজত হ'ব তেতিয়া হ'ব cohesion আৰু যেতিয়া molecules বিলাক polar ফালে গুচি যাব তেতিয়া এটো হ'ব adhesion এতিয়া আহক surface tension molecules of water are more attracted to each other in the liquid phase than in the gaseous phase আৰু molecules বিলাক যে আছে পানীৰ এটো বহুত attraction হৈ থাকে নিজৰ মাজত লিকুইড ফেজত বেছি হয় গ্যাসিয়াস ফেজত কম এটো সাব স্টোমাটা ক্লোজ দুটা স্টোমাটা আছে এটো বন্ধ হৈ আছে এটো স্টোমাটাটো খুলি আছে ওকে ইয়াতে কি হৈছে এটো সাব এটো হৈছে আমাৰ নিউক্লিয়াস ওকে পিঙ্ক কালারটো হৈছে নিউক্লিয়াস তাৰপিছত আছে এটো যে সাব পাৰিছে সৰু সৰু এইবিলাক হৈছে ক্লোৰোপ্লাস্ট ওকে তাৰপিছত এটো যে সাব পাৰিছে এই ভিতৰখিনি ইয়েলো পাৰ্ট হেতু হৈছে আমাৰ ভ্যাকুল নলিটো ঠিক আছে এটো গছৰ ক্ষেত্ৰত ভ্যাকুলছ বে ডাঙৰ ডাঙৰ হয় মানুহৰো হয় কিন্তু সৰু থাকে ওকে নেক্সট এটো হৈছে আমাৰ এই গ্ৰীন কালার যে আছে লাইট গ্ৰীন কালার এটো হৈছে আমাৰ গাৰ্ড সেল এটো সেলসক গার্ড কৰি ৰাখে আৰু এটো ডার্ক গ্ৰীন যে দেখছে নহয় এটো হৈছে আমাৰ সেল ওয়াল ওকে এটো হৈছে ক্লোজড এটো হৈছে ওপেন ঠিক আছে আৰু এটোক আমি কি বুলি কম স্টোমাটা বুলি কম ছিদ্ৰ এটা পাতৰ সৰু ছিদ্ৰ ওকে খোলা থাকিলে ইভাপোরেশন হ'ব বন্ধ থাকিলে ইভাপোরেশন নহব ওকে now stomata consists of a pair of guard cells ইয়াতে দুটা এটা জোড়া কি থাকে guard cell থাকে with an aperture in between এটো দুটা কি থাকে আমাৰ guard cell থাকে with an aperture okay মাজে এটা aperture থাকিও মানে ডিভাইড কৰি ৰাখিব দুটাৰ মাজত it remains open during the daytime দুপৰীয়া এটো খোলা থাকিব ৰাতি বন্ধ হৈ যাব the reason for the opening and closing of this structure is the rigidity of guard cells ৰ কাৰণে কি হৈ যায় বস্তুটো খোলা আৰু বন্ধ কামটো হয় okay the inferior wall of the guard cells present towards the aperture is dense and flexible the stomata open when rigidity of the guard cells increases the exterior walls bulge out and interior walls form a crescent shape so interior wall of the guard cells er je bhitor interior wall ase etu ki kore it present okay towards the aperture je ase amar yate etu dense hoy thake etu je dekhse etu bostu ki hoy thake dense hoy thake yellow part to and flexible the stomata open gotike ki hoy stomata open jetia hoy tete guard cell or thickness to bari jay okay jetia stomata khulibo tete ki hobo guard cell or thickness to bari jabo okay the exterior walls bulge out exterior bahira walls je ase to khuli jabo aru interior walls form a crescent shape bhitor to crescent shape loi lobo jeneke ei matoma dekhaisu bostu to ei enekwa okay orientation of microfibrils in the guard cells also play an important role in the opening of stomata gotike microfibrils to eta important kaam kore jate stomata to khulibo paribo okay radial orientation of the microfibrils makes it easier for the stomata to open gotike jate je orientation kaam kore hetu karone stomata to khula jay okay the stomata close when the rigidity of the guard cells decreases jetia tar thickness to komi jabo tetia bostu to bondho hoye jay stomata to bondho hoye jay due to water loss pani to ulai jay and interior walls form a crescent shape retrieve their original shape আৰু বস্তুটো আকো আগৰ নিচিনা অৰিজিনাল শেপটো লৈ লয় এতিয়া যে ক্রিসেন্ট শেপটো আছে বস্তুটো আকো আগৰ শেপটো লৈ লয় অৰিজিনাল শেপটো লৈ লয় ঠিক আছে in dicots the lower side of leaves have more stomata while in monocots both the sides have an equal number of stomata
ডাইকটিলেডোনাছ প্লান্টছ থাকে তাতে আমাৰ লোৱাৰ সাইডৰ লিভছৰ তলৰ ফালে যে আছে সেইটো তাতে বহুত ষ্টমাটা থাকে আৰু মনোকটিলেডোনাছ প্লান্টছত কি হয় সাইডছ হ্যাভ এন ইকুয়াল নাম্বার অফ স্টোমাটা তাতে বোথ সাইডত কি থাকে স্টোমাটাৰ এমাউন্ট সেম থাকে নাম্বার সেম থাকে কিন্তু ডাইকটত কি হয় আমাৰ তলৰ ফালে স্টোমাটা বেছি থাকে ওকে নাও সিগনিফিকেন্স অফ ট্রান্সপিরেশন প্লান্টস ট্রান্সপিরেশন তো হলে কি দরকার হয় ফার্স্ট পয়েন্ট দিছে ট্রান্সপিরেশন হেল্পস ইন দ্য কন্ডাকশন অফ ওয়াটার এটু পানি টু কন্ডাক্ট করা তার মানে পরিবহন কৰাত সহায় কৰে and minerals to different parts of plants of প্ৰতিটো পাৰ্টলৈ পঠাই সহায় কৰে ঠিক আছে due to continuous elimination of water from plant body there is a balance of water maintained within the plant সেই কাৰণে কি হয় পানীটো মেইনটেইন কৰা হয় পানীৰ লেভেলটো এটা মেইনটেইন কৰা হয় plant body to transpiration ঠিক আছে it maintains osmosis and keeps the cells rigid আৰু এটা osmosis temperature maintain কৰি ৰাখে আৰু cells টো rigid কৰি ৰাখে a suction force is created by transpiration that helps in the upward movement of plants in the of water in the plants আৰু এটা ফোর্স ক্রিয়েট হয় ট্রান্সপিরেশনের কারণে যিয়ে মানে কি করে আপওয়ার্ড মুভমেন্ট করে ওকে ওপৰৰ ফালে মুভমেন্ট কৰে যাতে পানীটো কি হ'ব তলৰ পৰা ওপৰলৈ গতি কৰিব ঠিক আছে certain hydrophilic salts are accumulated কেইটামান hydrophilic salts আছে এইবিলাক কি যে কালেক্ট হৈ যায় কোত লিভছৰ ওপৰ সাৰফেসত which keeps the leaves moist তাৰ কাৰণে কি হয় লিভছটো অলপ জিকা জিকা থাকে it maintains the turgidity of the cells and helps in cell division এটু কি কৰে সেলছৰ থিকনেসটো মেইনটেইন কৰি ৰাখে আৰু সেল ডিভিজনত সহায় কৰে ঠিক আছে অপটিমাম ট্রান্সপিরেশন হেল্পস ইন দ্য প্রপার গ্রোথ অফ প্লান্টস অপটিমাম ট্রান্সপিরেশন যিমান হ'ব এটু কাৰণে কি হয় ধুনিয়াকৈ গ্রোথ হয় এটা প্লান্টছৰ হেল্প কৰে ওকে কুলিং ইফেক্ট অফ এ ট্রি ইজ ডিউ টু ইভাপোরেশন অফ ওয়াটার ফ্রম ইটস লিভস আৰু এটা গছনি এটা কুলিং ইফেক্ট মেইনটেইন কৰি ৰাখে এটু আমাৰ ট্রান্সপিরেশনৰ কাৰণে হয় ট্রান্সপিরেশন কি হয় ইভাপোরেশন হয় পানীৰ থ্ৰু লিভস ওকে আৰু হেনেকে গোটেই টেম্পারেচার মেইনটেইন কৰি ৰাখে গছৰ গতিকে আজি আমাৰ ভিডিওখন ইয়াতে সমাপ্ত হৈছে আশা কৰিছোঁ আপোনালোকে বস্তুটো বুজি পাইছে যদি ভিডিওটো ভাল পাইছে সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ জয় হিন্দ